সাক্ষী ভাৰত 24ৰ প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। আজি সত্যানুসন্ধানৰ মজিয়াত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ শিক্ষানীতিৰ কথা, নতুন শিক্ষানীতিৰ কথা। 1986 চনত ভাৰতবৰ্ষত পোনপ্ৰথমে শিক্ষানীতিৰ এই তৈয়াৰ কৰা হৈছিলে, প্ৰস্তুতি কৰা হৈছিলে আৰু 1992 চনৰ পৰা এই শিক্ষানীতি সংশোধন কৰি প্ৰচলন কৰা হৈছিল। কিন্তু মাজত প্ৰায় 3টাতকৈ অধিক দশক শিক্ষানীতিৰ কোনো সাল সলনি নহ'ল। এতিয়া আহিছে আমাৰ নতুন শিক্ষানীতি। 2020 চনত এই শিক্ষানীতি প্ৰৱৰ্তন কৰা হৈছিলে যদিও আমাৰ ভাৰতৰ বহু ৰাজ্যত এতিয়াও এই শিক্ষানীতি সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠা নাই। অসমত 2023 চনৰ পৰা এই কাৰ্যনীতি কাৰ্যক্ষম হৈছে, কিন্তু প্ৰশ্ন উঠিছে নতুন শিক্ষানীতিয়ে আমাক কোন পথে লৈ গৈছে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণৰ দিশৰ প্ৰতি ধাৱমান কৰাব, আমাৰ কিমান কামত আহিব এই শিক্ষানীতি। এই সন্দৰ্ভত বিভিন্ন ধৰণৰ চৰ্চা অব্যাহত থকাৰ সময়ত আমি আমাৰ আজিৰ অনুষ্ঠানলৈ দুগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ কৰি আনিছোঁ। মই প্ৰথমে আজিৰ আলোচনাৰ মেজলৈ আদৰণি জনাইছোঁ ডক্টৰ সৌমাৰজ্যোতি মহন্ত ছাৰক। তেখেত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ, একে সময়তে তেখেত অসম কলেজ অধ্যক্ষ পৰিষদৰ সভাপতিৰ দৰে গুৰু দায়িত্ব বহন কৰি থকা এগৰাকী শিক্ষাবিদ। তেখেতে আমাৰ নতুন শিক্ষানীতি সন্দৰ্ভত আজি বহুখিনি কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব পাৰিব। একে সময়তে মই আজি আলোচনাৰ মেজলৈ আদৰণি জনাইছোঁ ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা ছাৰক। তেখেতক আদৰণি জনাইছোঁ। তেখেতো অসম কলেজ অধ্যক্ষ পৰিষদৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বত আছে। এইগৰাকী মহান শিক্ষাবিদে আমাক নতুন শিক্ষানীতি সন্দৰ্ভত যথেষ্ট তথ্য বিস্তৃতভাৱে আগবঢ়াব, সেই আশা মই কৰিছোঁ। একে সময়তে আজিৰ এই শিক্ষানীতিৰ আলোচনাত অংশগ্ৰহণ কৰিবৰ বাবে আমি আমন্ত্ৰণ কৰি আনিছোঁ, মই আদৰণি জনাইছোঁ সুকন্যা কাশ্যপ মহন্ত, ছাত্ৰ সমাজৰ এগৰাকী প্ৰতিনিধি হিচাপে তেখেতে আজিৰ আমাৰ এই আলোচনাত অংশ ল'ব। কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ছাত্ৰী, মেধাৱী ছাত্ৰী সুকন্যা, তেওঁ ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে আজি আমাৰ আলোচনাত অংশ ল'ব। আলোচনালৈ যোৱাৰ সময়ত মই প্ৰথমে সৌমাৰজ্যোতি মহন্ত ছাৰক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে মই তেখেতক সুধিবলৈ বিচাৰিছোঁ যে নতুন এই শিক্ষানীতি, ইয়াৰ কি সুফল বা ইয়াৰ কি কুফল ছাৰৰ দৃষ্টিত ছাৰে কি বুলি ভাবে? ধন্যবাদ। অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় সাম্প্ৰতিক প্ৰেক্ষাপটত আমাৰ শৈক্ষিক সমাজ বা সামগ্ৰিকভাৱে বৌদ্ধিক সমাজৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় আজি আপোনালোকে উপস্থাপন কৰিছে। মই গতিকে আপোনালোকৰ চেনেলটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ যিখন এতিয়া নতুনকৈ 2020 প্ৰয়োগ কৰা হৈছে, এই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পূৰ্বেও আৰু দুখন আছিল আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি। প্ৰথমখন প্ৰয়োগ হৈছিল 1968 1968 চনত, আৰু সেইখন তেতিয়াৰ DS কোঠাৰীৰ নেতৃত্বত 1968 1968 চনত প্ৰথমখন ৰাষ্ট্ৰীয় শিক্ষানীতি আমাৰ ভাৰতবৰ্ষত প্ৰয়োজ্য হৈছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত 1986 অৰ্থাৎ 1986 চনত এইখন দ্বিতীয়খন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ হৈছিল। আৰু 1986 চনৰ যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি তাক কেতবোৰ সংশোধন ঘটাই 1992 চনত তাক কেতবোৰ নতুন সংযোজন কৰা হয়। আৰু তাৰ পাছত এয়া 2020 চনত ডক্টৰ কস্তুৰী ৰংগন, তেখেত আছিল আমাৰ ইছৰোৰ এক্স চেয়াৰমেন, তেখেতৰ সবল নেতৃত্বত সমগ্ৰ দেশৰ বিভিন্ন শিক্ষাবিদ, শৈক্ষিক মহলৰ সৈতে জড়িত বিশেষজ্ঞ ব্যক্তি আৰু বিভিন্ন দল, সংগঠন, সামাজিক অনুষ্ঠান সকলোৰে লগত আলোচনা কৰি দীৰ্ঘকালীন এক প্ৰয়াসৰ অন্তত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ ভাৰতবৰ্ষত প্ৰয়োগ কৰা হৈছে। আৰু ইতিমধ্যে আপুনি কোৱাৰ ধৰণে আমাৰ ভাৰতবৰ্ষৰ বহু ৰাজ্যই ইয়াক গ্ৰহণ কৰিছে আৰু অসমে এই ক্ষেত্ৰত এটা খুব আগ্ৰহী স্থান অধিকাৰ কৰিছে। কাৰণ এই কাৰণেই আমাৰ এই ৰাষ্ট্ৰীয় শিক্ষানীতিখন স্কুলৰ শিক্ষাৰ কাৰণে বা উচ্চ শিক্ষাৰ দুইটাৰ কাৰণে
বিভিন্ন তাত দিশ সংযোজন কৰি প্ৰয়োগ কৰা হৈছে আৰু অসমত স্কুলীয়া পৰ্যায়ত স্কুল পৰ্যায়ত আৰু হায়াৰ এডুকেশ্যন অৰ্থাৎ কলেজ বিশ্ববিদ্যালয় ইত্যাদি ইয়াত সুন্দৰকৈ প্ৰয়োগ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মই ভাবোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ইমান এটা অধ্যয়নৰ অন্তত আমাৰ যিটো আৰ্থ সামাজিক সাংস্কৃতিক পৰিৱেশ এই গোটেই পৰিৱেশটোক এটা অনুধাৱন কৰি অত্যন্ত বিশ্লেষণাত্মক দৃষ্টিভংগীৰে ইয়াত বহু দিশ সংযোজন কৰিছে আৰু ইয়াত থকা বহুখিনি দিশ আমাৰ নতুন প্ৰজন্মৰ কাৰণে আমি নতুন প্ৰজন্মৰ কাৰণে এনেকুৱা এখন সমাজ সৃষ্টি কৰিব বিচাৰিছোঁ যাৰ জৰিয়তে আমি এখন জ্ঞানভিত্তিক সমাজ নলেজ চেন্ট্ৰিক ছ'চাইটি অৰ্থাৎ ইয়াত বহি থকাৰ ক্ষেত্ৰত আমাৰ সুকন্যাৰ কথাই কওঁ বা আপোনাৰ কথাই কওঁ আপোনাৰ এটা প্ৰতিভা আছে আপুনি আপোনাৰ প্ৰতিভাৰ কাৰণে আপুনি আজি এটা চেনেলত এজন ভাল এংকৰ বা এজন বিশ্লেষক ৰূপে আপুনি নিজকে উপস্থাপন কৰিছে সুকন্যাই এজন ফিজিচিষ্ট এজন ফিজিক্সৰ ষ্টুডেণ্ট হিচাপে নিজকে এটা দিশত উপস্থাপন কৰিছে বা ডক্টৰ ৰঞ্জন কলিতা এজন শিক্ষাবিদ ৰূপে আছে ময়ো তেনেধৰণে শিক্ষাৰ লগত জড়িত ব্যক্তি ৰূপে আছোঁ অৰ্থাৎ আমাৰ সমাজত প্ৰত্যেকটা ছেগমেণ্টৰে এটা গুৰুত্ব আছে আৰু সেই গুৰুত্বটোক আমি উপলব্ধি কৰি যাতে তেওঁলোকৰ নিজস্ব যি মেধা আৰু নিজা গুণ আছে সেই গুণৰাজিৰ আধাৰত তেওঁলোকে ভৱিষ্যতত আগবাঢ়ি দেশ আৰু ৰাষ্ট্ৰক বা ৰাজ্য আৰু ৰাষ্ট্ৰক আগুৱাই লৈ যাওক এইটো লক্ষ্যৰে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এখন ইনক্লুচিভ ডেভেলপমেণ্ট অফ ক্ৰিয়েটিভ পটেঞ্চিয়েল অফ ইচ এণ্ড এভৰি ইণ্ডিভিজুৱেল অৰ্থাৎ আমাৰ সমাজত আমাৰ দেশত প্ৰত্যেকজন ব্যক্তিৰ গুণ আছে নিজা নিজা মেধা আছে নিজা বিভিন্ন দিশত তেওঁলোকৰ প্ৰতিভা আছে সেই প্ৰতিভাক চিনাক্ত কৰি প্ৰত্যেকৰে সেই প্ৰতিভাৰ আধাৰত তেওঁলোকক সেই ক্ষেত্ৰখনলৈ আমি প্ৰেৰণ কৰাৰ এটা ব্যৱস্থা কৰিম আৰু এই ব্যৱস্থাটো যাতে খুব ভাল ধৰণে হয় তাৰ কাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বহু নতুন নতুন দিশ স্কুলীয়া এডুকেশ্যনৰ ক্ষেত্ৰত স্কুল শিক্ষাৰ ক্ষেত্ৰতো কৰিছে আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কৰিছে মই ভাবোঁ এইটো আমি এটা পৰ্যায়ত আৰম্ভ কৰা হৈছে আৰু এই পৰ্যায়টো লাহে লাহে যেতিয়াই আগবাঢ়ি গৈছে তাত বিভিন্ন দিশ আছে তাত আমি যদি হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত কওঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কওঁ আগতে 3 বছৰীয়া ডিগ্ৰী আছিল এতিয়া 4 বছৰীয়া ডিগ্ৰী হ'ল 3+1 অৰ্থাৎ 3 বছৰত আমি ডিগ্ৰী লাভ কৰিম তাৰপিছৰ পিছৰ 1 বছৰ যিটো হ'ব 4 বছৰ তাত ডিগ্ৰী উইথ অনাৰ্ছ বা ৰিচাৰ্চ অৰ্থাৎ যাৰ যিজন ষ্টুডেণ্টে 7.5ৰ ওপৰত CGPA পাব 3টা বছৰত তেওঁক যোগ্য বুলি বিবেচনা কৰা হ'ব যিটো 3+1 অৰ্থাৎ ডিগ্ৰী উইথ অনাৰ্ছ বা ৰিচাৰ্চ এইটো কাৰণে তেওঁ যোগ্য হ'ব গতিকে আমি তেনেধৰণে আমাৰ শৈক্ষিক অনুষ্ঠানত তেওঁলোকক আমি পাঠ্যক্ৰমৰ পৰা তেওঁলোকক শিক্ষণ পদ্ধতিৰ পৰা তেওঁলোকক দিয়া সা সুবিধাৰ পৰা তাৰ লগত বহু দিশ সংযোজন আছে আমি যিটো আগতে যিটো ধৰক এওঁতে ফিজিক্স অনাৰ্ছ কৰিছে আগতে ফিজিক্স অনাৰ্ছ কৰিলে ফিজিক্সৰ লগত তেওঁলোকে কেমেষ্ট্ৰি মেথমেটিক্স এনেধৰণে পঢ়িছিল এতিয়া কিন্তু তেওঁলোকে এটা আমি আন্তঃবৈষয়িক বা বহু বৈষয়িক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যনলৈ আৰম্ভ হৈছোঁ অৰ্থাৎ তেওঁলোকে এতিয়া যেতিয়া তেওঁলোকে ফিজিক্স অনাৰ্ছ লোৱাৰ পাছতো তেওঁলোকে প্ৰত্যেকটো ছেমিষ্টাৰত তেওঁলোকে ফিজিক্সৰ লগতে তেওঁলোকে ভাল পোৱা আন ছাবজেক্টটো ল'ব পৰাৰ সুযোগ দিয়া হ'ব অৰ্থাৎ এতিয়া যদি আপুনি মিডিয়াত এক্সপাৰ্ট আপুনি মিডিয়াৰ বা বেলেগ এটা বিষয়ত এক্সপাৰ্ট আপুনি পলিটিকেল চায়েন্স ল'লে আগত আপুনি শিক্ষাত পলিটিকেল চায়েন্স লৈছিলে আৰু পলিটিকেল চায়েন্সত লওঁতে আপোনাক ইকনমিক্স বা লগত ছ'চিয়লজি বা এনেকুৱা ধৰণৰ এডুকেশ্যন বিষয়ে লৈছিল কিন্তু এতিয়া তেনেকুৱা নহ'ব এতিয়া নিজৰ চইচ আপোনাৰ চইচ বেছ ক্ৰেডিট ছিষ্টেমটোত এনেধৰণে আপোনাক দিয়া হ'ব যাতে সুকন্যাই ফিজিক্সৰ লগত ইচ্ছা কৰিলে তেওঁ ইকনমিক্সো পঢ়িব পাৰিব তেওঁ পলিটিকেল চায়েন্সো পঢ়িব পাৰিব তেওঁ স্কিল এডুকেশ্যন পঢ়িব পাৰিব তেওঁ ভাষাৰ ক্ষেত্ৰত এবিলিটি এনহেঞ্চমেণ্ট কোৰ্চ হিচাপে তেওঁ হিন্দীটো ল'ব পাৰিব গতিকে এনেধৰণে বিভিন্ন বিষয় লোৱাৰ সুবিধা কৰি দিয়া হৈছে আৰু এটা তাত ধুনীয়া দিশ সংযোজন হৈছে যিহেতু আমাৰ ভাৰতবৰ্ষৰ যিটো ঐতিহ্য পৰম্পৰা আমি আমাৰ ভেলুজ আমাৰ মূল্যবোধ আমাৰ জাতীয় জীৱন এই গোটেইখিনি কথা জানিব পৰাকৈ ইয়াত এটা নতুন বিষয় ইয়াত সংযোজিত কৰা হৈছে হ'ল ভেলু এডুকেশ্যন অৰ্থাৎ ভেগ বুলি কোৱা হয় ভেলু এডেড কোৰ্চ এই ভেগ ধৰক আমি ইণ্ডিয়ান নলেজ ছিষ্টেম আমাৰ ভাৰতীয় জ্ঞান ব্যৱস্থাৰ যিটো প্ৰক্ৰিয়া সেই সম্পৰ্কে জানিবৰ কাৰণেও ছাত্ৰ ছাত্ৰীক সুযোগ দিয়া হ'ল গতিকে আগতে এইবিলাক সুযোগ পোৱা নাছিল গতিকে এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এনেকুৱা এটা অপূৰ্ব এটা সুযোগ ল'ৰা ছোৱালীৰ কাৰণে সৃষ্টি কৰিছে যি যোগ্যতা আৰু মেধাৰ আৰু ইণ্টাৰেষ্ট আগ্ৰহৰ ওপৰত কথা আছে মই ভাবোঁ যে সুকন্যাই ধৰক ফিজিক্স ভাল পোৱাৰ লগে লগে হয়তো তেওঁ পাৰফৰ্মিং আৰ্টছো ভাল পায় তেওঁ স্কিলৰ ক্ষেত্ৰত আৰু কেতবোৰ দিশ আছে তেওঁ সেইবিলাক ভাল পায় এতিয়া যদি আমাৰ মহাবিদ্যালয়খনে সেই সুবিধাটো তেওঁক দিয়াৰ যদি ব্যৱস্থা কৰি দিয়ে তেওঁ তেনেকুৱা বিষয়লৈকে যাব পাৰিব তাৰোপৰি তেওঁ যদি এইখিনি বিষয়ৰ ওপৰতো যদি উপৰিও তেওঁ আন কেতবোৰ বিষয় অনলাইনৰ যোগেৰে ল'ব পাৰে
যে মুক্স বুলি কোৱা হয়, মেচিভ অনলাইন এণ্ড অপেন কোৰ্চেছ বা স্বয়ম, এনেকুৱা কেতবোৰ প্লেটফৰ্ম আছে। এই প্লেটফৰ্মবিলাক তেওঁলোকে সুন্দৰকৈ ব্যৱহাৰ কৰি নিজৰ যিখিনি বিশ্ববিদ্যালয়ে দিয়া যিখিনি কোৰ্চ, সেই কোৰ্চৰ লগতে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এনেকুৱা কেতবোৰ সুবিধা কৰি দিছে, যাৰ যোগেদি তেওঁ গৈ আন কেতবোৰ ইণ্টাৰেষ্ট থকা, তেওঁ দক্ষতা থকা তেওঁ বিষয় তেওঁ নিৰ্বাচন কৰিব পাৰে। গতিকে মই ভাবোঁ এইটো এটা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে নতুন প্ৰজন্মৰ কাৰণে এটা দিয়া ডাঙৰ সুবিধা। আৰু এই সুবিধাটোৰ লগতে তেওঁলোকে আৰু কেতবোৰ নতুন দিশ আছে, তেওঁলোকে সেই দিশবিলাকলৈ আগবাঢ়ি যোৱাৰ পৰ্যায়ক্ৰমে সুবিধা কৰি দিয়া হৈছে। ধৰক এতিয়া যদি এজন ছাত্ৰই এবছৰ পঢ়িলে, এবছৰ পঢ়াৰ লগে লগে তেওঁ চাৰ্টিফিকেট কোৰ্চ পাব। তেওঁ আগতে এবছৰ পঢ়ি যদি গুচি যায়, তেতিয়া ছাত্ৰজনৰ জীৱনৰ কেৰিয়াৰ শেষ হৈ যায়। এতিয়া যদি তেওঁ এবছৰ পঢ়ি গুচি যায়, তেওঁ চাৰ্টিফিকেট কোৰ্চ এটা পাব, এটা চাৰ্টিফিকেট পাব। 2 বছৰ যদি পঢ়ে তেওঁ ডিপ্ল'মা পাব, 3 বছৰ পঢ়িলে তেওঁ ডিগ্ৰী পাব। গতিকে এনেকুৱা ধৰণৰ এটা সুন্দৰ সুবিধা তেওঁলোকক দিয়া হৈছে, যাতে তেওঁলোকে এটা পৰ্যায়লৈকে শিক্ষা গ্ৰহণ কৰাৰ লগে লগে তেওঁলোকে এটা ধৰণৰ চাৰ্টিফিকেট পাব, ডিপ্ল'মা পাব, ডিগ্ৰী পাব। গতিকে এই সুবিধাবিলাক ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-এ আমাৰ নতুন প্ৰজন্মলৈ উজাৰি দিছে। আৰু লগত আমি এতিয়া প্ৰশ্ন হ'ল, আমি ইয়াত এইখিনি সুবিধা আছে, গতিকে ইয়াক কাৰ্যকৰী কৰোঁতে নিশ্চয়কৈ, কাৰণ গোটেই ছিষ্টেমটো এটা সলনি হৈছে, গোটেই পদ্ধতিটো এটা নতুন দিশ সংযোজন হৈছে। গতিকে এই নতুন দিশখিনি সংযোজন হওঁতে তাক কাৰ্যকৰীকৰণৰ গোটেই প্ৰক্ৰিয়াটো এটা আমি ছাত্ৰ ছাত্ৰীৰ সা সুবিধা হোৱাকৈ শিক্ষকৰ ঠিক তেনেকৈ ট্ৰেইনিং দিব লাগিব, আমাৰ ডিজিটেলাইজেশ্যন ভাল ধৰণে হ'ব লাগিব, এনেকুৱা বহুত দিশ আছে। গতিকে ইয়াত কেতবোৰ প্ৰত্যাহ্বান আছে, অৰ্থাৎ ইয়াৰ সুফলটো আমি দেখিছোঁৱেই, লগতে এইখিনি প্ৰত্যাহ্বানো আছে বুলি আমি ভাবোঁ যে এইখিনিক যদি পৰ্যায়ক্ৰমে ভাল ধৰণে কাৰ্যকৰী কৰা যায়, নিশ্চয়কৈ আমাৰ নতুন প্ৰজন্মৰ আমি প্ৰকৃতাৰ্থত মানৱ সম্পদ ৰূপে গঢ় দিয়াত বহু পৰিমাণে সক্ষম হ'ম। মহন্ত ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰে অকণমান সময়ৰ ভিতৰতে নতুন শিক্ষানীতি সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াইছে, আৰু আশা কৰিছোঁ আমাৰ দৰ্শকে এই বক্তব্যৰ পৰা, তেখেতৰ মন্তব্যৰ পৰা যথেষ্টখিনি কথা জানিব পাৰিছে, বুজিব পাৰিছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ ডক্টৰ কলিতা ছাৰৰ ওচৰলৈ, আৰু কলিতা ছাৰক মই এইখিনিতে এটা কথাই সুধিব বিচাৰিছোঁ। যেতিয়া নতুন শিক্ষানীতি 2020 প্ৰৱৰ্তন কৰা হৈছিলে, কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিলে, সেই সময়টো সাংঘাতিক এটা সময় আছিলে। দেশজুৰি কোভিডকালীন পৰিস্থিতি চলি আছিলে। তেনেও কিছু আনুষংগিক কথা ইয়াত আছে, যাৰ কাৰণে আমাৰ অসমতো 2023-ৰ পৰা এইখিনি হ'ল, বা আন বহু ৰাজ্যত এতিয়াও হোৱা নাই। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে এগৰাকী শিক্ষাবিদ হিচাপে ৰঞ্জন কলিতা ছাৰে কি মন্তব্য আগবঢ়ায়? ধন্যবাদ দিগন্ত নাথ। ইতিমধ্যে নতুন শিক্ষানীতি, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পৰ্কত আমাৰ ডক্টৰ সৌম্যাজ্যোতি মহন্তদেৱে থোৰতে আচলতে হাতীমাৰি বুৰুকাত ভৰোৱাৰ দৰে গোটেই কথাখিনি ক'লে। আমাৰ শিক্ষানীতিখন, ইয়াৰ যিখন খচৰা বা ড্ৰাফ্ট, সেইখন প্ৰকাশ পাইছিলে 2019 চনত। তাৰপিছতে শিক্ষানীতিখন 2020 চনত হ'ল, যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020। কিন্তু 20 চনৰ পৰাই যিহেতু কোভিড আৰম্ভ হ'ল, 21 চনলৈকে আমাৰ কোভিড মহামাৰী চলি থাকিল। গতিকে আমাৰ যদিও নামটো 2020, কিন্তু আচলতে ইয়াৰ কাৰ্যক্ষেত্ৰত কাৰ্যকৰীকৰণ ব্যৱস্থাটো আমাৰ আৰম্ভ হ'ল 2022-23-ৰ পৰাহে, আৰু মূলতঃ 2023। এতিয়াও 2-এখন ৰাজ্যত নতুন শিক্ষানীতিৰ আৰম্ভ কৰিবলৈ চিন্তা চৰ্চা চলি আছে, আৰু সৌভাগ্যক্ৰমে প্ৰথম পৰ্যায়তে আৰম্ভ কৰা ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমো এখন, য'ত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, যিকেইখন আমাৰ মুখ্য বিশ্ববিদ্যালয়, লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগ, অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৱে আচলতে চিন্তা কৰিলে যে আমি নতুন শিক্ষানীতি বলবৎ কৰিব লাগে। আৰু এই নতুন শিক্ষানীতিখন কিয় আহিল? প্ৰথম কথা হ'ল, ইতিমধ্যে ইয়াত উত্থাপিত হৈছে যে 1986 চন এটা বহু দীঘলীয়া সময়। ইমান সময় এটা শিক্ষানীতি বা এটা শিক্ষা ব্যৱস্থা চলি থাকিলে সাধাৰণতে সি সুফলদায়ক নহয়। গতিকে সময়ৰ এটা আহ্বান আছিলে। দ্বিতীয় কথাটো হ'ল, সময় বহুত পৰিৱৰ্তন হ'ল, আৰু আমাৰ শিক্ষানীতি, ৰাধাকৃষ্ণন শিক্ষা আয়োগ প্ৰথম হ'ল, তাৰপিছত কোঠাৰী, তাৰপিছত নতুন শিক্ষানীতি আহিল। কিন্তু আমাৰ যিহেতু আধুনিক শিক্ষা ব্যৱস্থাটো ব্ৰিটিছ শাসনৰ সময়ত, ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ অনুকৰণত সেই সময়ত কৰা গৈছিল। গতিকে ব্ৰিটিছৰ আত্মাটো বা ব্ৰিটিছ শিক্ষা ব্যৱস্থাৰ আত্মাটো আমাৰ সোমাই থাকিল। কিন্তু আমি যদি চাওঁ যে
যে আমাৰ ভাৰতত বিশ্বৰ ভিতৰত এটা খুব ঐতিহ্যশালী এটা শিক্ষা ব্যৱস্থা আছে। ভাৰতবৰ্ষত বহুত যুগৰ আগতেই ইয়াত বিশ্ববিদ্যালয় আছিল, য'ত আমাৰ চীন দেশৰ পৰা হিউৱেন চাং আহি বহুকাল ধৰি ইয়াত অধ্যয়ন কৰিছিল। গতিকে এনেকুৱা এটা উন্নত মানৰ শিক্ষা ব্যৱস্থা ভাৰতত আছে, জ্ঞানৰ ভাণ্ডাৰ ভাৰতত আছে। কিন্তু আমাৰ সেই কথাবোৰতকৈ আমি ঠিক ৭ সাগৰ ১৩ নদীৰ সিপাৰৰ ব্ৰিটিছৰ আত্মাটোক লৈ পেলাই আমাৰ শিক্ষানীতি চলি থাকিল। যাৰ কাৰণে এনেকুৱা এটা কথা হ'ল যে এতিয়া ইয়াত আমাৰ ভাৰতৰ যি এতিয়া আমাৰ মহন্ত ডাঙৰীয়াই কৈছিল ইণ্ডিয়ান নলেজ ছিষ্টেম, আমাৰ ভাৰতৰ যি জ্ঞান পৰম্পৰা, সেই জ্ঞান পৰম্পৰাৰ বিষয়ে নতুন শিক্ষানীতিয়ে সামৰি ল'লে। আৰু দ্বিতীয় কথাটো হ'ল যে আমি বৰ্তমান চলি থকা শিক্ষা ব্যৱস্থাটোত দেখিছোঁ যে আমাৰ বহুত ডিগ্ৰীধাৰী লোক ওলাইছে, কিন্তু আমাৰ নতুন নতুন আজি বিজ্ঞানৰ যিমানবিলাক আৱিষ্কাৰ হৈছে, নতুন বৈজ্ঞানিক উদ্ভাৱনৰ লগে লগে নতুন নতুন কিছুমান উদ্যোগৰ সৃষ্টি হৈছে। আৰু সেই উদ্যোগবিলাকত কাম কৰিবৰ কাৰণে যেতিয়া মানুহৰ প্ৰয়োজন হয়, সেই মানুহ নাই। এনেকুৱা হৈছে যে আজি যদি এটা ৪ৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে বিজ্ঞাপন দিয়া যায়, তাত হয়তো ১০ লাখ কেণ্ডিডেট হ'ব, কিন্তু কাইলৈ যদি ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো আৰম্ভ হৈ যায়, তাত কিন্তু অসমৰ পৰা হয়তো এজনো নোলাব। গতিকে আমাৰ কি হৈছে যে য'ত আজি মানুহৰ প্ৰয়োজন, য'ত আমাৰ সংস্থাপনৰ এটা বাট আছে, সেই শিক্ষাতকৈ আমাৰ চলি থকা পৰম্পৰাগত শিক্ষা ব্যৱস্থাটোক আমাৰ সলনি কৰাৰ এটা প্ৰয়োজন হৈছে। দ্বিতীয়তে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰতো এনেকুৱা যে আমাৰ শিক্ষা ব্যৱস্থাটো একেবাৰে অতিকেন্দ্ৰিক হৈ পৰিছিল। অৰ্থাৎ তেওঁ ৰাজনীতি বিজ্ঞান পঢ়িছে, তাৰ লগতে সম্পৰ্ক থকা কথাটো ইতিমধ্যে মহন্ত ডাঙৰীয়াই উল্লেখ কৰিছে। কিন্তু মানুহ এজনৰ কাৰণে আচলতে এটা সামগ্ৰিক শিক্ষাৰ প্ৰয়োজন। তেওঁ বিজ্ঞানৰ মানুহজনে যদি সাহিত্যৰ কথা একো নাজানে, বা বিজ্ঞানৰ মানুহজনে অকল কেৱল পদাৰ্থ বিজ্ঞানৰ মাজতে যদি সোমাই থাকে, তেওঁ সমাজ বিজ্ঞানৰ কথা যদি নাজানে, তেতিয়াহ'লে আমাৰ বিজ্ঞান আৰু সমাজ বিজ্ঞান বা সাহিত্য এই গোটেইখিনিৰ মাজত যদি এটা সুসম্পৰ্ক নাথাকে, তাৰ মাজত যদি এটা ভাৰসাম্য নাথাকে, তেতিয়াহ'লে পদাৰ্থ বিজ্ঞান এফালে যাব, ৰাজনীতি বিজ্ঞান এফালে যাব, শিক্ষা এফালে যাব, সাহিত্য এফালে যাব, আৰু আটাইকেইটা নিজ নিজ বাটত গৈ থাকিলে ইটোৱে সিটোৰ লগত সম্পৰ্ক নাথাকি এটা বিচ্ছিন্ন হৈ যাব। গতিকে সেইকাৰণে কোৱা হৈছে যে আমাৰ এতিয়া পদাৰ্থ বিজ্ঞানৰ গৰাকীয়েও তেওঁ নাটক, সাহিত্য সকলোখিনি তেওঁ পঢ়াৰ সুযোগ আছে। তাৰ বাহিৰেও কম্পালচৰি যে মাল্টি ডিচিপ্লিনেৰী, তেওঁ যিটো ডিচিপ্লিনত থাকে আন এটা ডিচিপ্লিনৰ কথা তেওঁ কম্পালচৰিলি নতুন শিক্ষানীতিত পঢ়িবই লাগিব। তাৰপিছতে স্কিল, কাৰণ মূল কথা হ'ল যে আমাৰ সেইটোৱে কৈছোঁ যে আজি যদি আমি ১০ লাখ কেণ্ডিডেট ওলায়, তাৰ পৰা কিন্তু সঁচা অৰ্থত ৪ৰ্থ শ্ৰেণীৰ কাৰণে সঁচা অৰ্থত চাকৰি কৰিবলৈ যিমান আহে, কাম কৰিবলৈ কিমান আহে। যদি নিযুক্তি হৈ যায়, আমাৰ এটা পাঠ্যক্ৰম দিলে তাত হয়তো কেইটামান সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন দিলে, তেওঁ ক'ৰবাত কোচিং কৰিলে বা মুখস্থ কৰিলে, সাধাৰণ জ্ঞানৰ প্ৰশ্নকেইটা লিখি দিলে, তেওঁ চাকৰিটো পাই গ'ল। কিন্তু তেওঁ যিটো কাম কৰিব লাগে, সেই কামটো তেওঁ কৰিবই নাজানে। গতিকে তাৰপিছত দেখা যায় যে ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীটোৰ কাৰণে তেওঁ আচলতে এজন দক্ষ ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী নহয়, তেওঁ সেই কামটো ভালকৈ কৰিব পৰা নাই। যাৰ কাৰণে তাত এটা কি হৈছে, আমাৰ মানে ক'বলৈ গ'লে সেই কামটো হৈ নুঠিল, বা যিটো মানুহৰ প্ৰয়োজন আছিল সেই মানুহটো হয়তো নাহিল। গতিকে যিটো কাম, সেই কামটোৰ কাৰণে উপযুক্ত মানুহ এজন হ'লে আমাৰ দেশখনৰ লাভ হ'ব। কিন্তু যিটো কাম, সেই কামটোৰ কাৰণে যদি উপযুক্ত নহয়, তেতিয়াহ'লে তাত অৰ্থ, সময় সকলো অপচয় হ'ব। আজি আমি যিবোৰ কাম কৰি থাকে, আজি ইণ্ডাষ্ট্ৰিবিলাকৰ কথা কৈছোঁ, তাত যিবিলাক কাম কৰি থাকে আমি মানুহে ব্যৱহাৰ কৰোঁ। এতিয়া মই এটা কথা কৈছোঁ যে ঔষধ কোম্পানীবিলাকত আমাৰ তাত কিছুমান স্কিল লেবাৰ থাকে, কাৰণ ঔষধ কোম্পানীৰ ঔষধখিনিৰ যিটো থিয়ৰী বা যিটো ঔষধৰ সৃষ্টি কৰা ফৰ্মুলা, সেইটোহে বিজ্ঞানীসকলে উলিয়ায়। কিন্তু ঔষধটো কোনে তৈয়াৰ কৰে, এই টেবলেটবিলাক পেকেটিং কোনে কৰে, বা সেই কামটোত ফৰ্মুলাটোক লৈ পেলাই যোনে কাম কৰে তেওঁলোক কিন্তু বিশেষজ্ঞ নহয়। তেওঁলোকে কামটো কৰোঁতে যদি ক'ৰবাত যদি ঔষধটোত যদি বিষ সোমাই থাকিল, তেতিয়াহ'লেতো আমাৰ কাৰণে সৰ্বনাশ ঘটনা হ'ব। গতিকে এনেধৰণে সেইটো ঔষধৰ ক্ষেত্ৰত যিটো হৈছে, সেইটো কলগেটৰ ক্ষেত্ৰতো হ'ব পাৰে, ক'ৰবাত আমি খোৱা সেই চিপছৰ পেকেটতো হ'ব পাৰে। আৰু সেইকাৰণে দেখিছোঁ যে কেতিয়াবা তেনেধৰণৰ বস্তু খাই মানুহৰ ৰিয়েকশ্যন হয় বা কিবা এটা প্ৰতিক্ৰিয়া হয়, আৰু তাৰপিছত
তেওঁলোক গৈ পেলাই হস্পিটেলাইজ হ'বলগীয়া হয়। গতিকে প্ৰতিটো কামৰ কাৰণে উপযুক্ত মানুহ এজন কিন্তু বিচৰাৰ প্ৰয়োজন। আৰু প্ৰত্যেকটো আমাৰ মহন্ত ডাঙৰীয়াই যিটো কথা কৈছে যে প্ৰত্যেক মানুহৰ টেলেণ্ট আছে, সেই প্ৰপাৰ টেলেণ্টটো প্ৰপাৰ প্লেচত গৈ যদি পায়, আচল ক্ষেত্ৰখনত যদি তেওঁ সংস্থাপিত হয়, তেতিয়াহ'লে আমাৰ দেশ আৰু সমাজৰ লাভ হ'ব। গতিকে এনেকুৱা এটা উদ্দেশ্যও আমাৰ শিক্ষানীতিত আছে। আৰু আজি আমাৰ ভাৰতৰ কেইবাটাও ভাষাই ধ্ৰুপদী স্বীকৃতি পাইছে। গতিকে ইয়াত আমাৰ ভাৰতীয় ভাষাসমূহক, অসমীয়া ভাষাকে ধৰি আমাৰ ভাৰতীয় ভাষাসমূহৰ অধ্যয়নৰ কাৰণে, মই যিহেতু ভাষা সাহিত্যৰ ছাত্ৰ, গতিকে ভাৰতীয় ভাষা সাহিত্যৰ অধ্যয়নৰ কাৰণে এটা সুযোগ দিছে। আৰু আটাইতকৈ হ'ল আমাৰ অসম বা ভাৰতৰ দৰে এখন ভাষিক বৈচিত্ৰ্যময় ঠাই, ইয়াত য'ত বিভিন্ন ভাষা ভাষীৰ লোক আছে, গতিকে আমাৰ ক'বলৈ গ'লে আমাৰ যিমানবিলাক ইয়াত সংঘাত হয় আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত, ইয়াৰ লগত কিন্তু এটা ভাষাও এটা ফেক্টৰ বা ভাষাও এটা কাৰক এই সংঘাতৰ কাৰণে। গতিকে ভাৰতবৰ্ষখনত আমাৰ এই ভাষাকেন্দ্ৰিক সংঘাত যদি নাইকিয়া হৈ যায়, তাৰ কাৰণে ভাষাৰ প্ৰকৃত অধ্যয়ন হ'ব লাগিব। আৰু এনেধৰণৰ অধ্যয়নে আমাৰ মাজত থকা সংঘাতটো কিন্তু দূৰ কৰিব পাৰে, এই গেপটো আমাৰ নাইকিয়া হৈ যাব। গতিকে সেইকাৰণে ভাষা বিষয়টো অতি স্পৰ্শকাতৰ বিষয়, আৱেগিক বিষয়। সেইকাৰণে এই ভাষা সাহিত্যৰ অধ্যয়নটো আমাৰ নতুন শিক্ষানীতিত থ্ৰী লেংগুৱেজ ফৰ্মুলা, এইটো কিন্তু সঁচাকৈ এটা খুব প্ৰয়োজনীয়। কাৰণ আমাৰ ভাৰতখনত 3টা নহয়, আচলতে পাৰিলে আৰু 5টামান, এইটোতো অসম্ভৱ। কাৰণ আমাৰ অসমত যদি কওঁ 5টামান মেজৰ লেংগুৱেজ আছে। আমি যদি 5টামান ভাষা জানো, তেতিয়াহ'লে সেই মানুহজন, মই ভাবোঁ 5টা ভাষা জনাটো তেওঁৰ এটা স্কিল, তেওঁ এজন ভাষিক দক্ষ ব্যক্তি বুলি আমি ক'ব পাৰোঁ। আৰু সেই মানুহজনে এজন ভাল মাছ কমিউনিকেটৰ হ'ব পাৰে। গতিকে এই ভাষাৰ বিষয়ে অধ্যয়নত গুৰুত্ব দিয়াটো নতুন শিক্ষানীতিৰ এটা খুব ভাল সুব্যৱস্থা বুলি মই অনুভৱ কৰোঁ। ডক্টৰ ৰঞ্জন কলিতা ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰৰ বক্তব্যৰ মাজত আমাৰ নতুন শিক্ষানীতি সন্দৰ্ভত যথেষ্ট তথ্য বিস্তৃতভাৱে আগবঢ়াইছে। ইতিবাচক চিন্তাৰে তেখেতে গোটেই কথাখিনি কৈছে। খন্তেক আগতে আমাৰ ডক্টৰ মহন্ত ছাৰেও ইতিবাচক চিন্তাৰে কৈছে। কিন্তু এটা কথা দুয়োগৰাকী অতিথিয়ে এই কথা কৈছে যে এটা ভাল বস্তু আমি সন্মুখত দেখি আছোঁ, কিন্তু সেই বস্তুটো ল'বৰ কাৰণে বা সেই বস্তুটো ব্যৱহাৰ কৰিবৰ কাৰণে আমি নিজেও নিজক উপযুক্ত কৰি তুলিব লাগিব। সেইটো এটা সমানেই গুৰুত্বপূৰ্ণ কথা। মই এতিয়া আহিছোঁ আমাৰ সুকন্যা কাশ্যপ মহন্তৰ ওচৰলৈ। তেখেত কটন বিশ্ববিদ্যালয়ৰ 5ম ষান্মাসিকৰ ছাত্ৰী, স্নাতকৰ। মন কৰিবলগীয়া কথা, চলিত বৰ্ষৰ কটন বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মানটো সুকন্যাই বুটলিছে। তেখেতে ভাল সংগীতৰ চৰ্চা কৰে, ভাল গান গায়। যি নহ'লেও আমাৰ আজি আলোচনা যিহেতু শিক্ষানীতি, আমি শিক্ষানীতি এই প্ৰসংগত সুকন্যাৰ পৰা এটা কথা জানিবলৈ মই চেষ্টা কৰিম। কাৰণ সুকন্যা যেতিয়া এডমিশ্যন লৈছিলে, তেওঁ ঠিক আগে আগে পাৰ হৈ গ'ল, নতুন শিক্ষানীতিৰ ঠিক আগে আগে পাৰ হৈ যোৱা এই বেটছটোৰ ছাত্ৰী আছিলে সুকন্যা। আৰু তেওঁৰ ঠিক পাছে পাছে যিসকলে নামভৰ্তি কৰিছিলে সেইটো আছিলে নতুন শিক্ষানীতি। এতিয়া মই সুকন্যাক এই কথাটো সুধিব বিচাৰিম যে সুকন্যা যিহেতু পুৰণা ব্যৱস্থাৰে গুচি গ'ল, তেওঁৰ লগৰ যিখিনি আছে বা তেওঁৰ পাছৰ যিখিনি আছে সেইখিনি নতুন ব্যৱস্থাৰে আহিছে, তাৰ মাজত ছাত্ৰী হিচাপে সুকন্যাই কি পাৰ্থক্য দেখে প্ৰথম কথা, আৰু সুকন্যাই তাৰ মাজত কিবা ডাঙৰ বিভেদ দেখে নেকি, বা আমাৰ নতুন শিক্ষানীতিৰ ছাত্ৰ ছাত্ৰীসকলৰ দেখি বেছি ভাল লাগে নেকি, সুকন্যাই কি ভাবে? ধন্যবাদ ডাঙৰীয়া। সঁচা কথা ক'বলৈ গ'লে আমাৰ যোনটো কাৰিকুলাম আৰু নতুন শিক্ষানীতিৰ কাৰিকুলামৰ মাজত এটা বিশাল পাৰ্থক্য আছে বুলি মই অনুভৱ কৰোঁ। এটা শব্দত ক'বলৈ গ'লে আমাৰ কাৰিকুলামটো হ'ল খুব ৰিজিড আৰু তেখেতসকলৰ কাৰিকুলামটো হ'ল খুব ফ্লেক্সিবল আৰু খুব সুন্দৰ পদক্ষেপ কিছুমান, যেনে চাইণ্টিফিক টেম্পাৰমেণ্ট গঢ় দিয়া, তাৰোপৰি মাল্টিপল এণ্ট্ৰি এক্সিট অপশ্যনছ আৰু তেনেধৰণৰ পদক্ষেপ এই নিউ এডুকেশ্যন পলিচিৰ জৰিয়তে ইমপ্লিমেণ্ট হ'ব, য'ত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাৰ উপৰিও যোনটো লাৰ্ণিং আউটপুট, সেই লাৰ্ণিং আউটপুটটো আমাৰ কম্পেৰিটিভলি তেখেতসকলৰ খুব বেছি হ'ব। সেইবাবে মই বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যোনটো কাৰিকুলাম সেই বা শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাটো আমাৰ তুলনাত খুব উচ্চ। মানে আদৰণি। হয়। তোমাৰ মানে ভালেই লাগিছে। হয় হয়। এই ব্যৱস্থা যদি প্ৰযোজ্য হয় আৰু যদি এই ব্যৱস্থাত সুকন্যা পঢ়িবলৈ পালেহেঁতেন, সুকন্যা উৎফুল্লিত হ'লহেঁতেন নেকি?
হয়, মই সঁচাকৈ উৎফুল্লিত হ'লোহেঁতেন কাৰণ যেনেকৈ আমাৰ শ্ৰদ্ধাৰ ছাৰে কৈছে যে ইয়াত এটা মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ এটা ইমপ্লিমেণ্ট হৈছে, যাৰ ফলত পঢ়া শুনাটো একঘেমীয়া নহয়, মানে মাল্টি ডিচিপ্লিনাৰী এপ্ৰ'চ এটা ইমপ্লিমেণ্ট হ'ব। যেনে আমি দেখিবলৈ পাওঁ আজিকালি যে নৱম শ্ৰেণীমানৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী কিছুমানে নিজৰ পঢ়া শুনাৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু পাঠ্যক্ৰমৰ বাহিৰৰ ৰুচিসমূহ তেখেতসকলে বাদ দিবলগীয়া হয়। ই সঁচাকৈ খুব এটা দুখৰ বিষয়। কিন্তু মোৰ দৃঢ় বিশ্বাস যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ শিক্ষা ব্যৱস্থাই এই সকলো সমস্যা সমাধান কৰিব। মই ধন্যবাদ জনাইছোঁ উপন্যাস। মই পুনৰ উলটি আহিছোঁ ডক্টৰ সৌমাৰজ্যোতি মহন্ত ছাৰৰ ওচৰলৈ। আমাৰ আলোচনাত এই অকণমান আগতে দক্ষতাৰ কথা ওলাইছে, আমাৰ ডক্টৰ কলিতা ছাৰেও সেই বিষয়ে কিছু কথা কৈছে। মই এইখিনিত এটা প্ৰসংগ আনিব বিচাৰিছোঁ নতুন শিক্ষানীতিক লৈ, যে দক্ষতা বিকাশ বিশ্ববিদ্যালয়খন আমাৰ দৰং জিলাত নিৰ্মাণ হৈ আছে, নিৰ্মাণ অৱস্থাত আছে। সিদিনা আমাৰ নতুন মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াইও ভ্ৰমণ কৰি আহিছে। এই বিশ্ববিদ্যালয়খনে আমাৰ অসমৰ বা বিশ্ববিদ্যালয়খনে সামৰি লোৱা সেই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক কেনেধৰণে আগবঢ়াই নিব বুলি ভাবে, মই মহন্ত ছাৰক এই কথাটো সুধিব বিচাৰিছোঁ। কাৰণ নতুন শিক্ষানীতিৰ কথাও আছে, তাৰ লগত দক্ষতা বিকাশৰ কথাটো জড়িত হৈ আছে। ছাৰৰ ভাৱনা কেনেকুৱা হ'ব বা ছাৰে কি ধৰণৰ কথা ভাবিব? আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020-ৰ এটা মূল আধাৰ হ'ল কিন্তু স্কিল এডুকেশ্যন, দক্ষতা কেন্দ্ৰিক শিক্ষা। ইতিমধ্যে আমাৰ ডক্টৰ কলিতাই বৰ সুন্দৰকৈ কৈছে যে কেনেকৈ ভাষাটো এটা বিভিন্ন ভাষাৰ যদি আমি জ্ঞান থাকে, আমি ভাষাৰ ক্ষেত্ৰত আমি কমিউনিকেটৰ হিচাপে আমি বহুত কাম কৰিব পাৰোঁ। মানে দক্ষতা মানে এইটো নুবুজায় অকল হাতে কামে কিবা জনা বা এনেকুৱা ধৰণৰ কথাকেই নুবুজায়। বিভিন্ন ধৰণৰ স্কিল আছে আমাৰ। এতিয়া স্কিলবিলাক যদি কওঁ, আমাৰ ছাত্ৰ ছাত্ৰীৰ গোটেই সামগ্ৰিক যদি আমি গোটেই কথাখিনি চাওঁ, আমাৰ বিভিন্ন স্কিলৰ প্ৰয়োজন। এতিয়া আমাৰ হাতে কামে জনা স্কিলটোও দৰকাৰ, লগতে আমাৰ যিটো আৰ্থ সামাজিক সাংস্কৃতিক পৰিৱেশ, এই পৰিৱেশৰ লগত আমাক মানে আমাৰ প্ৰস্তুত কৰিব পৰাকৈ 21 শতিকাৰ কেইবাটাও দশক পাৰ হোৱাৰ পাছত আমি দেখিছোঁ যে আৰ্থ সামাজিক বিভিন্ন সমস্যাই আমাৰ মাজত গা কৰি উঠিছে। গতিকে আমাৰ শিক্ষাৰ্থীসকলে নতুন নতুন সমস্যাৰ সন্মুখীন হৈছে, অভিভাৱকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই সমস্যাবিলাকৰ লগত তেওঁলোকে সন্মুখীন হ'ব পৰাকৈ এতিয়া তেওঁলোকক লাইফ স্কিল, জীৱন সম্পৰ্কীয় যিমানখিনি কথা আছে, দক্ষতা তেওঁলোকে আহৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে। আমাৰ যিটো আগৰ জীৱনকাল আছিল, আমাৰ আজি কিছু বিশ্বায়নৰ যিখিনি আগৰ দিন আছিল, তেতিয়া আমাৰ যিটো পেৰেণ্টিং বা আমাৰ ছ'চিয়েল যিটো আপব্ৰিঙিং, সেই আমি যেনেকৈ সমাজখনত ডাঙৰ দীঘল হওঁ, তাত সহযোগিতাৰ মাধ্যমেৰে আমি আগবাঢ়ি গৈছিলোঁ। আমি সমাজখনত ইজনে সিজনক ঘৰৰ পৰা, আপোনাৰ পৰিয়ালৰ পৰা গোটেই কথাখিনি আমাৰ এটা সহযোগিতাৰ মাধ্যমেৰে আহিছিল। আজিকালি মানে খুব ছেল্ফ চেণ্ট্ৰিক, আত্মকেন্দ্ৰিক এটা ব্যৱস্থালৈ আমি হয়তো আমাৰ ছিষ্টেমতে বহুত ভুল হৈছে লৈ গৈছোঁ। হৈ যোৱাৰ কাৰণে তেওঁলোকৰ সামাজিকভাৱে এটা বিচ্ছিন্নতাৰ সৃষ্টি হৈছে, ছ'চিয়েল এলিয়েনেশ্যন। আৰু এইটোৰ কাৰণে এতিয়া দেখা গৈছে যে অকল শিক্ষাৰ্থীসকলৰ কথাই নহয়, সামগ্ৰিকভাৱে গোটেই সমাজখনৰ কাৰণে ছ'চিয়েল স্কিলছ, ইম'চনেল স্কিলছ যিবিলাক লাগে, সামাজিক যিটো দক্ষতা, আমি সমাজত কেনেকৈ থাকিম, আমাৰ যিটো ইম'চনেল আৱেগিক যিটো বুদ্ধিমত্তা, আমাৰ যিটো এই গোটেই কথাখিনি নতুন ধৰণে আলোচনা কৰাৰ প্ৰয়োজন আহি পৰিছে। গতিকে মই দক্ষতা বুলি ক'লে কেৱল মই এইটো দক্ষতাকেই বুজাব নিবিচাৰোঁ যিটোৰ জৰিয়তে আমি হাতে কামে কাম কৰিয়ে যে এটা দক্ষতা হ'ব সেইটো নহয়। লগতে সামগ্ৰিক আমাৰ যিটো ব্যক্তিত্ব, আমাৰ ব্যক্তিত্বৰ যিটো আধাৰটো যদি আমি শক্তিশালী কৰিবলৈ বিচাৰোঁ, তেন্তে আমি নিশ্চয়কৈ আমাৰ গোটেই নতুন প্ৰজন্মক বিশেষকৈ আমি এইখিনি দক্ষতা নতুনকৈ দিয়াৰ এটা প্ৰাসংগিকতা আহি পৰিছে। আৰু আপুনি লগতে সুধিছে যে আমাৰ যিখন মঙলদৈত যিখন বিশ্ববিদ্যালয় হ'ব, নিশ্চয়কৈ এই দক্ষতা কেন্দ্ৰিক বিশ্ববিদ্যালয়খন আমাৰ কাৰণে অত্যন্ত প্ৰয়োজন আছিল। ইয়াত আমি এইটোৱে বিচাৰিম, এতিয়া আমি যদি চাওঁ, আপুনি চাব আমাৰ এতিয়া যিটো কলেজৰ পাঠ্যক্ৰম আহিছে, বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম আহিছে, তাত আমি স্কিল এডুকেশ্যনটো দিছোঁ। এই স্কিল এডুকেশ্যনটোত আমি এনেধৰণে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত আমি তৈয়াৰ কৰিছোঁ যাতে এজন ব্যক্তিৰ বিভিন্ন স্কিল থাকিব পাৰে।
তেওঁ ইভেণ্ট মেনেজমেণ্ট কৰাৰ অধিকাৰ আনিছে যিহেতু আপোনাৰ টিভি চেনেলটোকে এখন ধুনীয়াকৈ ইভেণ্ট এটা যেনেকৈ অৰ্গেনাইজ কৰে বা আজিকালি বিভিন্ন ক্ষেত্ৰত এইবিলাক যিটো মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ হৈ গৈছে তাৰ কাৰণে তাৰ ৱৰ্ক ফ'ৰ্চটো ক'ৰ পৰা হ'ব কৰ্মশক্তিটো আমি ক'ৰ পৰা উৎপাদন কৰিম গতিকে তাক যদি আমি স্কুল বা কলেজতে সেই শিক্ষাটো দি দিওঁ ইভেণ্ট মেনেজমেণ্ট আমি যদি দি দিব পাৰোঁ তেওঁ ইভেণ্ট অৰ্গেনাইজ কৰা গোটেই কাৰিকৰী যিখিনি দক্ষতা আছে সেইখিনি শিকি ল'ব ঠিক তেনেধৰণে আমি যদি তেওঁ ছফ্ট স্কিলছবিলাক দি দিওঁ সেইখিনিও তেওঁ কৰিব পাৰিব গতিকে তেওঁ যদি ৱাইল্ড লাইফত ইণ্টাৰেষ্ট আছে আমি ৱাইল্ড লাইফ ফটোগ্ৰাফীটো দি দিব পাৰোঁ গতিকে যদি তেওঁ কম্পিউটাৰৰ দক্ষতা আছে তেওঁ যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা গ্ৰাফিক ডিজাইন এনিমেশ্যন এইবিলাকৰ দক্ষতা আছে তেওঁ আমি দক্ষতা কেন্দ্ৰিক শিক্ষাত পাঠ্যক্ৰমত ভৰাই তাক টেকনিকেলি যদি তেওঁ পাৰফেকশ্যন আহে এই কথাখিনি আমি তেওঁক প্ৰস্তুত কৰি আমি কৰিব পাৰোঁ আনকি আপুনি পেইণ্টিঙৰ কৰিব পাৰোঁ আমি বিভিন্ন ডিজাইনত কৰিব পাৰোঁ আৰ্টত কৰিব পাৰোঁ বা মিউজিকত কৰিব পাৰোঁ এনে বিভিন্ন ক্ষেত্ৰ আছে গ্ৰাফিক ডিজাইন এই গোটেই বস্তুবিলাকক যদি তেওঁৰ ইণ্টাৰেষ্টৰ আধাৰত মই কৈছোঁ তেওঁৰ ইণ্টাৰেষ্টটো খুব ডাঙৰ বস্তু এই ইণ্টাৰেষ্টৰ আধাৰত যদি আমি তেওঁ সেই দক্ষতাটোলৈ লৈ যাওঁ তেওঁ মনটোৰ সৈতে তেওঁ সেই দক্ষতাটোক তেওঁ সংযুক্ত কৰিব যাৰ যোগেদি তেওঁ ডিগ্ৰী বা কি পাঠ্যক্ৰমে কমপ্লিট নকৰক পৰৱৰ্তী পৰ্যায়ত তেওঁ এই আমাৰ ডক্টৰ কলিতাই কোৱা ধৰণে ডিগ্ৰী কৰি মাষ্টাৰ ডিগ্ৰী কৰি আমি গ্ৰেড 4ৰ চাকৰিটোৰ কাৰণে হাবিয়াস কৰাৰ পৰিৱৰ্তে আমি আমাৰ দক্ষতাটোক ব্যৱহাৰ কৰি আমি এটা আগবাঢ়ি যাব পাৰিম মই নিজৰ অভিজ্ঞতাৰ আধাৰত মই কৈছোঁ যে মই মোৰ মহাবিদ্যালয়ৰ হস্পিটেলিটি মেনেজমেণ্ট আতিথ্য ব্যৱস্থাপনাটো মই 2013-14 চনত লং বিফৰ মানে এপ্লিকেশ্যন অফ NEP 2020 আমি কৰিছিলোঁ কিন্তু মই এটা দেখা পালোঁ মই এটা কৈ ভাল লাগিব যে এইটো কৰাৰ লগে লগে আমি NSDCৰ লগত টাই আপ কৰিছিলোঁ নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ আণ্ডাৰত এতিয়া আমাৰ শিক্ষাৰ্থীসকল এতিয়া দেখিছোঁ আপোনালোকক কৈ ভাল লাগিছে যে প্ৰতি বছৰে আমাৰ শিক্ষাৰ্থী ওলাই গৈ ভাৰতবৰ্ষই নহয় আনকি বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁলোক যোৱা আৰম্ভ কৰিছে আমাৰ ছাত্ৰই গৈ কাটাৰ এয়াৰলাইন্সৰ চিফ ক্ৰু হৈছে বিভিন্ন ক্ষেত্ৰত গৈছে ডাঙৰ ডাঙৰ হোটেল ইণ্ডাষ্ট্ৰি হস্পিটেলিটি ইণ্ডাষ্ট্ৰিত এতিয়া প্ৰতি বছৰে মই 8-10জনকৈ ছাত্ৰ ছাত্ৰী পঠাওঁ আৰু অসমীয়া ছাত্ৰ ছাত্ৰীয়ে এইবিলাক নকৰে বুলি কৈছিলে কিন্তু পৰ্যায়ক্ৰমে দেখা গৈছে যে তেওঁলোকে এইবিলাকলৈ ইণ্টাৰেষ্ট হৈছে ইভেন মই মেনেজমেণ্ট কোৰ্চ কৰিছিলোঁ ই-কমাৰ্চ কৰিছিলোঁ ডিজিটেল ডিজাইন কৰিছিলোঁ গ্ৰাফিক ডিজাইন কৰিছিলোঁ এনিমেশ্যন কৰিছিলোঁ গোটেইবিলাকৰ ছাকচেছ নহ'লেও মই দেখিছোঁ যে কিছুমান ক্ষেত্ৰত আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে ভাল কৰিছে গতিকে আমাৰ যিখন দক্ষতা কেন্দ্ৰিক বিশ্ববিদ্যালয় হ'ব এইখন কেৱল ডিগ্ৰী বা কিবা দিয়াৰ বিশ্ববিদ্যালয় হ'ব নালাগে তেওঁলোকে আমাৰ মাৰ্কেট ৰিকুৱাৰমেণ্ট কি মাৰ্কেট নিডছ কি আমাৰ কি কি মাৰ্কেটত দৰকাৰ এতিয়া আমাৰ ডক্টৰ কলিতাই ধুনীয়াকৈ কৈছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি এইটো এটা আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰে এটা যুগান্তকাৰী পদক্ষেপ লৈছে এইকাৰণে 27,000 কোটি টকাৰ এই যিটো টাটাৰ স্থাপন কৰিবলৈকে এই ইণ্ডাষ্ট্ৰিটোত আমাৰ ইমানেই ৰিকুৱাৰমেণ্টছ আছে এই ৰিকুৱাৰমেণ্টছখিনি আমি ক'ৰ পৰা এই ৱৰ্ক ফ'ৰ্চটো ক'ৰ পৰা দিম তাৰ কাৰণে আমাৰ স্কিল পাৰ্চন লাগিব গতিকে স্কিল পাৰ্চনখিনি কোনে তৈয়াৰ কৰিব IIT যথেষ্ট ভূমিকা লৈছে আমাৰ বিশ্ববিদ্যালয় 2-এখনো এই ক্ষেত্ৰত ভূমিকা লৈছে কলেজত এই সুবিধা সীমিত যদিও আমি এটা চেষ্টা কৰিছোঁ গতিকে চৰকাৰে তাত ভূমিকা লৈছে গতিকে ইয়াত প্ৰত্যেকটো ষ্টেক হোল্ডাৰে নিজৰ নিজৰ ভূমিকা পালন কৰি এই ইণ্ডাষ্ট্ৰিটোত যিখিনি ৱৰ্ক ফ'ৰ্চ লাগিব তাক তৈয়াৰ কৰা আমি ইয়াতে কৰিব পাৰিম তেতিয়া অন্ততঃ তেওঁলোকে গৈ ডিগ্ৰী বা কিবাটো লৈ পেলাই তেওঁলোকে জব চিকাৰ্ছ অকল চাকৰি বিচৰা মানুহৰ পৰিৱৰ্তে তেওঁলোকে তাত গৈ কেতবোৰ ইণ্ডাষ্ট্ৰি ছাবচিডিৰী ইণ্ডাষ্ট্ৰি এনচিলাৰী ইণ্ডাষ্ট্ৰি ডাউনষ্ট্ৰীম ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব যাৰ যোগেদি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত হ'বগৈ পাৰে জব গিভাৰ্ছ তেওঁলোকে ওলোটাই চাকৰি দিয়া এজন ব্যক্তিৰূপে পৰিগণিত হ'ব পাৰে গতিকে দক্ষতা বুলি ক'লে মই আপোনাক লগতে দুইটা কথা ক'ম আমাৰ এই হাতে কামে জনা দক্ষতাটো লাগিব আমাৰ ভাষাৰ দক্ষতা লাগিব আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগা দক্ষতা লাগিব আমাৰ মাছ মিডিয়াত লগা দক্ষতাখিনি লাগিব কম্পিউটাৰ স্কিলৰ ক্ষেত্ৰত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৃত্ৰিম বুদ্ধিমত্তা বা বিগ ডাটা ইণ্টাৰনেট অফ থিংছ মেচিন লাৰ্ণিং এইবিলাক যিবিলাক আছে সেইবিলাকৰ দক্ষতা লাগিব আৰু সমান্তৰালকৈ আৱেগিক বুদ্ধিমত্তাৰ দক্ষতা সামাজিক বুদ্ধিমত্তাৰ দক্ষতা এইবিলাকো সমান্তৰালকৈ প্ৰয়োজন হ'ব গতিকে গোটেই দক্ষতা বুলি ক'লে এতিয়া সামগ্ৰিক এজন ছাত্ৰ বা ছাত্ৰীৰ যিটো কেৰেক্টাৰ আমি যিটো তেওঁৰ পাৰ্চনেলিটি ব্যক্তিত্ব এই ব্যক্তিত্বটোৰ মূল আধাৰ হ'ব দক্ষতা তাৰ মেধাৰ লগত দক্ষতাৰ যেতিয়া সংযোগ হ'ব মই কৈছোঁ সোণত সুৱগা চৰিব মই ডক্টৰ মহন্ত ছাৰক ধন্যবাদ জনাইছোঁ আৰু একেটা প্ৰসংগতে মই ডক্টৰ কলিতা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু ছাৰক মই এই কথাটো সুধিব বিচাৰিছোঁ ছাৰে যদি অকণ সংক্ষেপে উত্তৰ দিয়ে যে দেশৰ বিভিন্ন ঠাই আছে বিভিন্ন ৰাজ্য আছে আৰু বহিৰাষ্ট্ৰৰ কথাও আছে ইয়াত
এই তুলনামূলকভাৱে আমাৰ অসমৰ দক্ষতা বিকাশৰ ক্ষেত্ৰত ছাৰে কি কয়? দক্ষতা বিকাশৰ ক্ষেত্ৰত কথাটো মই আমাৰ মহন্ত ছাৰৰ লগতে মই মোৰ এটা সংযোজন কৰিব বিচাৰিছোঁ। আমাৰ অসমত এতিয়া ঠিক এনে এটা ছবি আমি দেখিবলৈ পাইছোঁ। আজি এখন দক্ষতা বিশ্ববিদ্যালয় হৈছে। আমাৰ সাধাৰণ যিটো ব্যৱস্থাত সাধাৰণ শিক্ষা ব্যৱস্থা যিটো, সেই শিক্ষা ব্যৱস্থাটোৰ লগত এটা দক্ষতাৰ প্ৰয়োজন হ'লে এনেকুৱা এটা সুবিধা হৈছে যে সেই স্কিল ইউনিভাৰ্চিটিৰ লগত আমাৰ কলেজবিলাক লিংক আপ কৰি আমি আজিকালি কোৰ্চ দিব পাৰোঁ, সেইটো অপশ্যন আছে। কাৰণ একেলগে আজিকালি আগৰ এনেকুৱা আছিল যে একেলগে দুটা ডিগ্ৰী কৰিব নোৱাৰে, কিন্তু এতিয়া NEPত সেইটো পাৰে, সেইটো বৈধ। একেলগে তেওঁ মানে এটা অনলাইন এটা অফলাইন ডিগ্ৰী কৰিব পাৰে, সেইটো তেওঁৰ কথা। এনেকুৱা ডুৱেল ডিগ্ৰী ব্যৱস্থাটো আগতে এইটো মানে খুব নিৰ্বাচিত কেইখনমান শিক্ষা প্ৰতিষ্ঠানত আছিল। এতিয়া এইটো যোনে পাৰে সেইটো কৰিব পাৰে। গতিকে স্কিল আৰু আমাৰ জেনেৰেল কোৰ্চ একেলগে হ'ব পাৰে। কিন্তু আমাৰ এটা সামাজিক মানসিকতা এনেকুৱা যে আমাৰ অধিকাংশ অভিভাৱকে এই ক্ষেত্ৰত বৰ সচেতন নহয়। কাৰণ এজন শিশুৰ কি দক্ষতা আছে তাৰ উমান প্ৰথমে পায় তেওঁৰ অভিভাৱকে, মাক দেউতাকে। এতিয়া তেওঁ যদি গম পাইছে যে মোৰ শিশুজন এজন ভাল খেলুৱৈ হ'ব, তেতিয়াহ'লে তেওঁক আচলতে স্কুললৈ পঠিয়াবই, কাৰণ স্কুলৰ শিক্ষাটো তেওঁ লাভ কৰিব। কিন্তু তাৰ লগে লগে তেওঁ খেলা ধূলাৰ প্ৰতি থকা ৰাপটো কমাই দিব নালাগে। কাৰোবাৰ যদি নাচ গান বা অভিনয়ৰ প্ৰতি আছে, যাৰ যিহৰ প্ৰতি আছে, সেইটোক কিন্তু অভিভাৱকে প্ৰথমে উমান পায়। আৰু অভিভাৱকে এনেকুৱা এটা কথা ক'ব নালাগে যে তোৰ নাচ গান কৰি বা তই এইখিনি কৰি লাভ নাই, তই পঢ় খালি। হতাশ কৰিব নালাগে। কাৰণ আমি পঢ়ি মেলি পঢ়িবতো লাগিবই, সেই শিক্ষাটো লাগিব। আমাক যিমানখিনি ন্যূনতম শিক্ষা থকা প্ৰয়োজন সেইখিনি শিক্ষা গ্ৰহণ কৰিব লাগিব। কিন্তু এইটোতো শিক্ষা, নাটকৰ শিক্ষাটোতো এটা শিক্ষা, গীতৰ শিক্ষাটো শিক্ষা, অভিনয়ৰ শিক্ষাটো শিক্ষা। গতিকে আমি এই যিটো শিক্ষাৰ বহুমুখী যিটো ৰূপ, সেই ৰূপটো আমাৰ এতিয়া NEPয়ে বা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এইটোক আমাৰ শিক্ষা ব্যৱস্থাৰ ভিতৰলৈ লৈ আহিছে। গতিকে সেইটো আমাৰ অনুভৱ কৰাৰ প্ৰয়োজন। গতিকে প্ৰথম কথা হ'ল যে আমাৰ ইয়াত দেখিছোঁ বহু শিক্ষা প্ৰতিষ্ঠানে আহি এতিয়া অসমত আমাৰ যিখিনি ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বা আমাৰ জিলাৰ যিখিনি জিলা সদৰ, তাত 2-1 শিক্ষানুষ্ঠান কৰিছে। কিন্তু ছাত্ৰ ছাত্ৰীৰ যিটো আগ্ৰহ, আজি আমি যদি চাওঁ কিছুমান আমাৰ ৰাজ্যত তেনেধৰণৰ শিক্ষাৰ প্ৰতি আগ্ৰহটো বেছি। আজি যদি আমাৰ অসমৰ এজন কমন ছাত্ৰক যদি সোধা যায় তুমি কি পঢ়ি আছা, যদি তেওঁ কয় মই BA বা BSc পঢ়ি আছোঁ, তাৰপিছত যদি সোধা যায় তুমি BSc পঢ়ি কি কৰিবা, তেওঁ হয়তো 5টামান উত্তৰ দিব। অৰ্থাৎ তেওঁৰ কোনো লক্ষ্য নাই। কাৰণ আপুনি যদি কৰিবলৈ গৈ থাকোঁতে আপোনাক সোধে আপুনি ক'লৈ যাব, আৰু আপুনি যদি 5খন ঠাইৰ নাম কয়, তেতিয়াহ'লে মানুহে আপোনাক ক'লৈ যাব সেইটো কেনেকৈ ভাবিব। গতিকে তেনেকৈ এজন আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে যদি তেওঁ লক্ষ্য কি, তুমি এই ডিগ্ৰীটো লোৱাৰ পিছত কি হ'বা বুলি কওঁতে যদি 5টা অপশ্যন দিয়ে, তাৰমানে আপুনি ক'লৈ যাব বুলি সোধোতে 5খন ঠাইৰ নাম কোৱাৰ দৰে হ'ব। কিন্তু আমাৰ তেনেকৈয়ে চলি আছে। অৰ্থাৎ মই আমুকলৈ যাম, আমুকত নগ'লে তালৈ যাম, ঠিক তেনেকুৱা এটা কথা। গতিকে তাৰ মূল কথাটো হ'ল যে তেওঁ কিহত দক্ষতা আছে, কোনটো তেওঁ গ্ৰহণ কৰিব পাৰিব, কোনটোত তেওঁ সুখ্যাতি অৰ্জন কৰিব পাৰিব, সেই কথাটো তেওঁ নিজে চিন্তা কৰা নাই, তেওঁ পৰিয়ালে চিন্তা কৰা নাই। গতিকে আমাৰ সকলো যেনি গৈছে আমিও তেনি গুচি গৈছোঁ। আৰু আমাৰ আগৰ পৰা চলি থকা যিখন মহাবিদ্যালয়ত পৰীক্ষাত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে, আমাৰ এটা ধাৰণা আছে সেইখন মহাবিদ্যালয় ভাল, গতিকে আমি তাতে নামভৰ্তি কৰিবলৈ হেতাৰ ওপৰেদি কৰিছোঁ। তাত যদি নাই পোৱা তেতিয়াহ'লে তাৰ দ্বিতীয় এটা অপশ্যনলৈ আহিছোঁ। ঠিক মানে সকলো যেনি গৈছে, য'ত আগতে কিবা এটা হৈ গৈছে, ভাল ৰিজাল্ট এটা হৈ গৈছে, কিন্তু তেওঁৰ তেনেকুৱা লক্ষ্য নাই। যে তেওঁক যদি আনকি এনেকুৱাও দেখিছোঁ যে তেওঁ এখন মহাবিদ্যালয়ত নামভৰ্তি কৰিছে, তেওঁ 6টা অপশ্যন দিছে, 6টা ছাবজেক্ট। তাৰমানে তেওঁ হায়াৰ ছেকেণ্ডেৰী পঢ়ালৈকে তেওঁ কোনটো ছাবজেক্ট পঢ়িব তেওঁ নিশ্চয়তা নহয়। গতিকে তেওঁ এটাই লক্ষ্য যে মই এই শিক্ষানুষ্ঠানখনত পঢ়িম, 6টামান মেজৰ দিছে, মেজৰ নেপালে মাইনৰ পঢ়িব।
তাৰমানে তেওঁ শিক্ষা অনুষ্ঠান এখনত ঘৰৰ পৰা অহা যোৱা কৰি পঢ়াটো তেওঁৰ লক্ষ্য, কিন্তু কি পঢ়িব সেইটো তেওঁৰ লক্ষ্য নহয়। মই কথাটো পোনপটীয়াকৈ ক'বলৈ যে এই যিটো আমাৰ এনেকুৱা এটা সামাজিক মানসিকতা আমাৰ আছে, গতিকে এইটোৱে যে আমাৰ ইয়াত তেনেকুৱা যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ছায়েন্সৰ ষ্টুডেণ্টখিনিৰ কথা বেলেগ, কমাৰ্চ আৰু আৰ্টছৰ কাৰণেও বহুখিনি আজিকালি স্কোপ আছে যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ ইনফৰ্মেশ্যন নাই, আমাৰ অভিভাৱকৰ হাতত সেই ইনফৰ্মেশ্যনটো নাই। গতিকে তেওঁলোকে সেই একেটা কোৰ্চতে গৈছে আৰু তেওঁ একেলগে UPSCৰ পৰা গ্ৰেড 4লৈকে, আমাৰ ইতিমধ্যে ডক্টৰ মহন্তদেৱে সেই কথাটো কৈছে, UPSCৰ পৰা গ্ৰেড 4লৈকে 20টামান পদত তেওঁ এপ্লাই কৰিছে আৰু সকলোতে তেওঁ ইণ্টাৰভিউ দিছে। আৰু তেওঁ UPSC যদি মানে তেওঁৰ লক্ষ্য, তেতিয়াহ'লে তেওঁ গ্ৰেড 4ত কিয় দিছে? আৰু তাৰপিছত তেওঁ এনেকুৱা হৈছে যে গ্ৰেড 4ৰ চাকৰিটো পালে, চাকৰিটো পোৱাৰ পিছত তেওঁ চাকৰিটো কৰাৰ কোনো আগ্ৰহ নাথাকে। PhD কৰি গ্ৰেড 4 যদি 4th গ্ৰেড হয় কি হ'ব? তেওঁ আগ্ৰহ নাথাকে। তাৰ পিছদিনা তেওঁ গ্ৰেড 3 পোষ্ট এটা দিব, 2 বছৰ কাম কৰাৰ পিছত তেওঁ গ্ৰেড 3 পোষ্টত গুচি গ'ল, সেইটোতো তেওঁৰ মন নাথাকে। তাৰপিছত তেওঁ গ্ৰেড 2 পোষ্ট এটা দিব। অৰ্থাৎ এনেকৈ লক্ষ্যবিহীনভাৱে তেওঁ সেই চাকৰিটোত মনোযোগ দিয়াটো বা তেওঁ যিটো কামৰ কাৰণে সেই সময়খিনি দৰমহা দিব, সেই কামটো কৰাটো তেওঁৰ লক্ষ্য নহয়। তেওঁ যিহেতু কোৱালিফিকেশ্যন আছে, তেওঁ এটাৰ পিছত এটা, যেতিয়ালৈকে তেওঁৰ বয়স উকলি নাযায় চাকৰিৰ, সেইদিনালৈকে তেওঁ এটাৰ পিছত এটা ইণ্টাৰভিউ দি থাকিব। মই এইটো কথা নকওঁ যে তেওঁ সংস্থাপন পাব নালাগে, মই এইটো কথা কওঁ যে এই ব্যৱস্থাটোৰে যদি চলি থাকোঁ, কাৰণ চাকৰি যদি 1 লাখ থাকে, তেতিয়াহ'লে আমাৰ 12 লাখ নিবনুৱাৰ 1 লাখে চাকৰি পাব। এতিয়া আমাৰ সমস্যা কোন 1 লাখে পাব সেইটো ডাঙৰ কথা নহয়, কিন্তু বাকী 11 লাখৰ কি হ'ব? বাকী 11 লাখে বয়স থকালৈকে চাকৰিয়ে বিচাৰি থাকিব নেকি? যদি বয়স থকালৈকে 11 লাখে চাকৰি বিচাৰে, সেই 11 লাখটো 5 বছৰৰ পিছত 22 লাখ হ'ব। আৰু চাকৰি বিচাৰি থাকোঁতে 40 বছৰ যেতিয়া বয়স উকলি যাব, তাৰপিছত তেওঁ নতুনকৈ কি দক্ষতা আহৰণ কৰি তেওঁ ভৱিষ্যতৰ জীৱনটো আগুৱাই যাব? এজন মানৱ সম্পদৰ ক'বলৈ গ'লে জীৱনতে মৃত্যু হোৱাৰ নিচিনা অৱস্থা। তেনেকুৱা এটা আমি আমাৰ চকুৰ আগত সদায় তেনেকুৱা দৃশ্য দেখি আছোঁ। সেইকাৰণে মই ভাবোঁ তেওঁ যদি 22 বছৰ বয়সত যদি তেওঁ BA পাছ কৰি ভাবে মই এই কামটো কৰিম, আৰু সেইটো যদি তেওঁ BA ফাৰ্ষ্ট ইয়াৰত থাকোঁতে বা BSc ফাৰ্ষ্ট ইয়াৰত থাকোঁতে যদি লক্ষ্য স্থিৰ কৰি লয়, 40 বছৰ বয়স হ'লে তেওঁ এজন ভাল এণ্টাৰপ্ৰিনিয়ৰ বা উদ্যমী হ'ব পাৰে। আৰু তেতিয়ালৈ 40 বছৰ বয়সলৈ তেওঁৰ লগৰ যিজনে চাকৰি বিচাৰি বিচাৰি হাঁহ হুমুনিয়াকৈ আহিছে, তেওঁৰ তলত হয়তো 20,000 টকীয়া 3জন এমপ্লয়ী থাকিব। সেইটো আমি কৰিব পাৰোঁ, কিন্তু আমাৰ তেনেকুৱা এটা মানসিকতা আমাৰ নোহোৱা নহয়, হৈছে। কিন্তু সেই মানসিকতাটো আমাৰ সামগ্ৰিকভাৱে অসমৰ সামাজিক মানসিকতা নহয়। সেইটো মই ভাবোঁ এই নতুন শিক্ষানীতিত এই সুযোগটো যিহেতু আছে, সকলোৱে যদি অকণমান ভাবে, কাৰণ এতিয়া এনেকুৱা হৈছে যে আৰ্টছৰ কোৰ্চৰ কাৰণে ইণ্টাৰ্ণশ্বিপ কম্পালচৰি। আজি মাছ কমিউনিকেশ্যন যদি কোনোবাই পঢ়ে, এনে এটা ষ্টুডিঅ'ত তেওঁ 4 ক্ৰেডিটৰ এখন পেপাৰ তেওঁ ইয়াত কৰিব লাগিব, তেওঁ শিকিব লাগিব। গতিকে পলিটিকেল ছায়েন্সৰজনেও তেওঁ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব, অসমীয়াৰজনেও কৰিব লাগিব, কেমেষ্ট্ৰিজনেও কৰিব লাগিব, যে 4 ক্ৰেডিটৰ ইণ্টাৰ্ণশ্বিপটো কম্পালচৰি কৰিছে। আৰু ইণ্টাৰ্ণশ্বিপ ব্যৱস্থাটো আমাৰ এটা নতুন ব্যৱস্থা ৰাষ্ট্ৰীয় শিক্ষানীতিত। আৰু এই ইণ্টাৰ্ণশ্বিপটো এইকাৰণে দিয়া হৈছে যে তেওঁ পঢ়ি থাকোঁতে তেওঁ ভৱিষ্যতৰ কিছুমান কৰ্মসংস্থাপনৰ চিন্তা যাতে তেওঁ আয়ত্ত কৰিব পাৰে, আৰু তেনে চিন্তাৰ জৰিয়তে তেওঁ এটা পৰিকল্পনা কৰিব পাৰে। ডক্টৰ কলিতা ছাৰক ধন্যবাদ জনাইছোঁ। ছাৰে যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে, যথেষ্ট ভয়াৱহ ইংগিতো কিছু দিছে আমাক আমাৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি। আমি আলোচনা কৰি আছোঁ নতুন কোন দিশে আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি। খন্তেক পাছতে আকৌ উভতি আহিম। এতিয়া লৈছোঁ কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। অত্যাধুনিক চিকিৎসা পদ্ধতি আৰু কাৰিকৰী কৌশলেৰে সমৃদ্ধ হৈ ৰাইজৰ সেৱাত মুকলি হ'ল JNSM পলিক্লিনিক কাম ডায়াগনষ্টিক চেণ্টাৰ এণ্ড
মাল্টি স্পেচিয়েলিটি হস্পিটেল। পেৰামেডিকেল প্ৰশিক্ষণৰ ব্যৱস্থাও উপলব্ধ। আমাৰ ঠিকনা ৱাৰ্ড নম্বৰ 4, কৰিমচক, মঙলদৈ, দৰং, অসম। ফোন নম্বৰ 6001887100 আৰু 6003048093। আলোচনাৰ মাজলৈ উলটি আহিছোঁ। আমি আলোচনা কৰি আছিলোঁ কোন দিশে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি, এই গুৰুত্বপূৰ্ণ বিষয়লৈ তিনিগৰাকী বিশিষ্ট অতিথিৰ সৈতে। মই বিৰতিৰ পাছত প্ৰথমবাৰেই সুধিব বিচাৰিছোঁ সুকন্যা কাশ্যপ মহন্তক। তেখেত ছাত্ৰী কটন বিশ্ববিদ্যালয়ৰ। সুকন্যাৰ আন কিছু পাৰদৰ্শিতাও আছে। তেখেতে দুবাৰকৈ বীৰ চিলাৰায় বঁটা আমাৰ ৰাজ্য চৰকাৰৰ লাভ কৰিছে, এবাৰ জুনিয়ৰ শাখাত, এবাৰ ছিনিয়ৰ শাখাত। বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈ আছে। অনাতাঁৰ শিল্পীৰ স্বীকৃতিও লাভ কৰিছে চলিত বৰ্ষত। সেইগৰাকী সুকন্যা, তেখেতক মই সুধিব বিচাৰিছোঁ এই প্ৰশ্নটো যে এই নতুন শিক্ষানীতি মতে উচ্চতৰ মাধ্যমিকৰ এই শিক্ষা ব্যৱস্থাত আমি যেনেকৈ আগতে ষ্ট্ৰীম বুলি কৈ পেলাই অকণমান খেলি মেলি এটা হয়, এতিয়া সেই খেলি মেলিটো নাথাকিব। ছাত্ৰ ছাত্ৰীসকলে নিজে পচন্দ কৰি নিজৰ মতে বিষয় বাছনি কৰিব পাৰিব। এই বিষয়টো লৈ পেলাই সুকন্যাই নিজৰ মতামত দিব নেকি? হয়, মই প্ৰথমতে এষাৰ কথা কৈছিলোঁ যে আমি দেখিবলৈ পাওঁ যে নৱম শ্ৰেণীৰ মানৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমৰ বাহিৰৰ ৰুচিসমূহ বাদ দিবলগীয়া হয়। আৰু মোৰ দৃঢ় বিশ্বাস যে নতুন শিক্ষানীতিৰ শিক্ষা ব্যৱস্থাই এই সমস্যা সমাধান কৰিব। দুটা বহুত গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰথমটো হ'ল যে প্ৰৱেশিকা পৰীক্ষাৰ গুৰুত্বটো বহু পৰিমাণে কমি যাব এই শিক্ষা ব্যৱস্থাত। আৰু দ্বিতীয়টো, সকলোতকৈ ডাঙৰ কথাটো হ'ল যে হিউমেনিটিজ, ছায়েন্স আৰু কমাৰ্চ এই তিনিটা বিভাগৰ পাৰ্থক্যটো একেবাৰে নাইকিয়া হ'ব। ইয়াৰ ফলস্বৰূপে ছাত্ৰ ছাত্ৰীসকলে নিজৰ মনে বিচৰা বিষয়সমূহ তেখেতসকলে বাছি ল'ব তেখেতসকলে বাছি ল'ব পাৰিব। আৰু তাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত ৰুচি থকা ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষা ব্যৱস্থাত তেখেতসকলে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হ'ব। কিন্তু ইয়াত আমি এনেকৈও ভাবিব পাৰোঁ, কিছু সংখ্যক মানুহে এয়াও প্ৰশ্ন উঠাব পাৰে যে এই শিক্ষা ব্যৱস্থাত পঢ়া শুনাৰ প্ৰতি গুৰুত্বটো কমি যাব। এনে কথা নহয়। আমাৰ সময়ত কি হৈছিল যে বছৰৰ শেষত এটা পৰীক্ষা পতা হৈছিল, যাৰ বাবে আমি আমাৰ পঢ়া শুনা পিছুৱাই লৈ গৈছিলোঁ। কিন্তু এতিয়া যিহেতু ছেমিষ্টাৰ ছিষ্টেম হ'ব, ছেমিষ্টাৰ ছিষ্টেমৰ ফলস্বৰূপে 6 মাহৰ মূৰে মূৰে পৰীক্ষা পতা হ'ব, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে পঢ়াটোও আগবঢ়াই নিব লাগিব আৰু লগতে তেখেতসকলে নিজৰ এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিছসমূহ বজাই ৰাখিব লাগিব। আৰু ইয়াৰ বাবে এটা অল ৰাউণ্ড ডেভেলপমেণ্ট সৃষ্টি হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। সুকন্যাক মই ধন্যবাদ জনাইছোঁ। এগৰাকী ছাত্ৰী হিচাপে সুকন্যাই এই বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে ইয়াত উত্থাপন কৰিছে। মই এতিয়া উলটি আহিছোঁ ডক্টৰ মহন্ত ছাৰৰ ওচৰলৈ আৰু মহন্ত ছাৰক এই কথাটো সুধিব বিচাৰিছোঁ। আমি ইতিমধ্যে আমাৰ আলোচনাত এই বিষয়ে যথেষ্ট গুৰুত্বপূৰ্ণভাৱে ব্যাখ্যা আগবঢ়াইছে ছাৰসকলে। তথাপি মই এই কথাটো সুধিব বিচাৰিছোঁ যে নতুন শিক্ষানীতিৰ আধাৰ লৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ সংস্থাপনৰ দিশটো অধিক টনকিয়াল হ'ব বুলি ভাবে নেকি মহন্ত ছাৰ? নিশ্চয়কৈ মই ভাবোঁ যে যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যোগ্যতাটোক গুৰুত্ব দিছে, মেধাৰ যোগ্যতা দুয়োটাকে গুৰুত্ব দিছে। আৰু কেৱল মেধাৰ আধাৰতে যে এজন ছাত্ৰ বা ছাত্ৰীৰ ভৱিষ্যত নিশ্চিত হয়, সেই কথাটো এতিয়া 21 শতিকাৰ যিটো বজাৰকেন্দ্ৰিক ব্যৱস্থা, মাৰ্কেট ৰিকুৱাৰমেণ্ট, মই আকৌ শব্দটো ব্যৱহাৰ কৰিছোঁ, মানে এইটোত ঠিক তেনেধৰণে চলি থকা নাই। আমাৰ ডক্টৰ কলিতাই বৰ ধুনীয়াকৈ কৈছে যে আমি ক'লৈ গৈ আছোঁ গম নাপাওঁ, কিন্তু আমি কৰি আছোঁ। আমাৰ গাড়ীখনত উঠিলোঁ ষ্টপেজ কোনটো আমি গম নাপাওঁ। আমি কেতিয়াবা এইটো ষ্টপেজতো ৰ'ব বিচাৰোঁ, ইটো ষ্টপেজতো ৰ'ব বিচাৰোঁ। কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিত আপুনি মন কৰিব, যিহেতু ইয়াত আমাৰ শিক্ষাৰ্থীসকলক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যনটো দিছে, অৰ্থাৎ বহু মানে আন্তঃবৈষয়িক যিবিলাক বিষয় সেইবিলাক দিছে। আৰু লগতে আমাৰ সুকন্যাই এটা ধুনীয়া কথা কৈছে যে কম বয়সৰ পৰা ছাত্ৰ ছাত্ৰীসকলে এই সুযোগটো পোৱা উচিত। এইটো কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিত যিটো স্কুল এডুকেশ্যনৰ যিটো পেটাৰ্ণ সলনি কৰা হ'ল। আগতে 10+2 আছিলে, এতিয়া 5+3+3+4, অৰ্থাৎ শেষৰ 9, 10, 11, 12টো এটা জেগাত আহি দিব। তাৰ পৰ্যায়ক্ৰমে তেওঁলোকৰ আগৰ পৰা প্ৰথমতে 5টো 3 বছৰ প্ৰথমে ভাগ কৰিব, তাৰপিছত 2 বছৰ দুটা মিলাই 5, তাৰপিছত তৃতীয়টো কৰিব, তাৰপিছত তৃতীয়টো কৰিব, তাৰপিছত 4 নম্বৰটো কৰিব।
মানে 4 ইয়াৰ্ছৰ যিটো কৰিব 9, 10, 11, 12 গতিকে এইকেইটা কৰোঁতে এটা ভাল কাম কৰিছে যে পৰ্যায়ক্ৰমে তেওঁলোকৰ বিষয়বিলাক শিকাওঁতে প্ৰথমতে লাৰ্ণিং বাই ডুইং এণ্ড এক্সপিৰিয়েঞ্চিয়েল লাৰ্ণিং আৰু এক্সপেৰিমেণ্টেল লাৰ্ণিং এণ্ড লাৰ্ণিং থ্ৰু এক্সপেৰিমেণ্টছ দুটা শিকোৱা হ'ব অভিজ্ঞতা কেন্দ্ৰিক শিক্ষা আৰু এক্সপেৰিমেণ্ট পৰীক্ষা নিৰীক্ষাৰ মাজেদি শিক্ষা পাঠ্যপুথিৰ মাজেদি শিক্ষা আৰু এই তিনিটা যেতিয়া সংযুক্ত হৈ তেওঁলোকে পাঠ্যক্ৰমৰ বিভিন্ন ব্যৱস্থাৰ মাজেৰে তেওঁলোকে যেতিয়া আগবাঢ়ি যাব তেওঁলোকে পৰ্যায়ক্ৰমে শিক্ষা বিভিন্ন স্কিলৰ লগতে তেওঁলোকে আন শিক্ষাবিলাকো বিভিন্ন বিষয় সমাজ বিজ্ঞান ষ্টেটিষ্টিক্স ছায়েন্স এনেকুৱা ধৰণৰ সকলো ধৰণৰ অৰ্থনীতি পলিটিকেল ছায়েন্স সকলো শিকি আহিব এতিয়া চাব যে তেওঁলোকে এনেধৰণে যাওঁতে আমাৰ যিটো এতিয়া আজিৰ সময়ত যিখিনি শিক্ষা লাগে এতিয়া ফটকৈ কম্পিউটাৰ এডুকেশ্যনটো আমিতো দি দিব নোৱাৰোঁ পিছত গৈ পেলাই তেওঁ এজন এক্সপাৰ্ট হ'ব বুলি আশা কৰিব নোৱাৰোঁ গতিকে তেওঁক আমি কোডিংটো যে আজিকালি কোডিংটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে কোডিঙৰ কথাখিনি যদি আমি আগতেই অকণমান তেওঁলোকক দি দিব পাৰোঁ তেওঁলোকৰ যদি ফাইনেন্সিয়েল লিটাৰেচি আপুনি চাব যিমান ফ্ৰড হৈছে চাইবাৰ ক্ৰাইম হৈছে এইবিলাক কথাৰ যদি মানে শিক্ষাটো তাৰ টেকনিকেল এছপেক্টটো তাৰ পৰীক্ষাকেন্দ্ৰিক ব্যৱস্থাটো যদি আমি যদি স্কুল এডুকেশ্যনতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ তেতিয়া তেওঁলোকে এই পৰ্যায়ক্ৰমে কোডিং শিকিলে ধৰক তেওঁলোকে চাইন লেংগুৱেজ সম্পৰ্কে শিকিলে তেওঁলোকে ফাইনেন্সিয়েল লিটাৰেচি অৰ্থাৎ অৰ্থনৈতিক যিটো ব্যৱস্থাপনা সেইটো সম্পৰ্কে শিকিলে তেওঁলোকে মাৰ্কেটিংটো শিকিলে এই কথাবিলাক যেতিয়া শিকি যাব পৰ্যায়ক্ৰমে পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁলোকৰ কোনটো বিষয় চিলেক্ট কৰিব যেতিয়া 11-12 পালেগৈ 11-12 পোৱাৰ লগে লগে তেওঁলোকে কি বিষয় চিলেক্ট কৰিলে তাৰ পৰৱৰ্তী সেইখিনি আগতে লাভ কৰা শিক্ষাটোৱে যোগেদি বা দক্ষতাটোৰ যোগেদি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত নতুন বিষয়টো চিলেক্ট কৰিবলৈ তেওঁলোকে সুযোগ লাভ কৰিলে আৰু সেইটোৰ যোগেদি তেওঁলোকে নিযুক্ত হোৱা সেলফ এমপ্লয়মেণ্ট বা তেওঁলোকে কোনোবা কোম্পানীৰ জবৰ কাৰণে তেওঁলোকে যোগ্য হ'ব পাৰে আৰু নহ'লে এণ্টাৰপ্ৰেনৰ হিচাপে উদ্যোগী হিচাপে তেওঁলোকে প্ৰতিষ্ঠা কৰিব পাৰে আজিকালি মন কৰিব ডাঙৰ প্ৰতিষ্ঠানবিলাকেও আপুনি মন কৰিব আপুনি কি কৰিছে সেইটোৰ ওপৰত গুৰুত্ব দিয়ে আপুনি ডিগ্ৰী কিমান লৈছে সেইটোত গুৰুত্ব নিদিয়ে হয় ডিগ্ৰী গুৰুত্ব আছে তেওঁলোকে যদি ইনোভেশ্যনৰ ক্ষেত্ৰত যদি ইণ্টেলেকচুৱেল এক্সেলেঞ্চ বৌদ্ধিক উৎকৃষ্টতা বা উদ্ভাৱনী চিন্তা এইবিলাক যদি দেখুৱাব পাৰে তেন্তে নিশ্চয় উচ্চ শিক্ষাৰ পিছত তেওঁলোকে সাংঘাতিক গুৰুত্ব লাভ কৰিব আমি কিছু সময় আগতে পাতিছোঁ যে IIT বিলাকত IIM বিলাকত কেনেধৰণে ছাত্ৰ ছাত্ৰীক গোটেই ব্যৱস্থাটোৰ সৈতে জড়িত কৰি পেলোৱা হয় ঠিক ধৰণে আন বিভিন্ন শিক্ষানুষ্ঠানো কৰে কিন্তু তেওঁলোকে এইটো কথাও সমান্তৰালকৈ চিন্তা কৰিব লাগে আমি কৰোঁ যে তেওঁলোকৰ যিটো দক্ষতা আছে তেওঁলোকে বিভিন্ন পৰ্যায়ত লাভ কৰি অহা দক্ষতাৰ লগতে তাক এপ্লিকেশ্যন যেতিয়া কৰি দিয়ে এতিয়া আপুনি মন কৰিব কিছুদিন আগতে তিনিচুকীয়াৰ এটা ল'ৰাই এটা এপ বনায় কেইবা কোটি টকা মাৰ্কেট ভেলু তাত সি পাইছে অৰ্থাৎ তাৰ শিক্ষাটো যদি চাই তাৰ 10+2 কমপ্লিট হোৱাই নাই গতিকে অৰ্থাৎ সি মানে তাৰ বুদ্ধিমত্তাৰ যোগেদি তাৰ দক্ষতাৰ যোগেদি সি এটা এপ নিৰ্মাণ কৰি আমাৰ সমাজখনৰ বা আমাৰ উদ্যোগৰ প্ৰয়োজনীয়তাক যেতিয়া পূৰণ কৰি দিলে তেতিয়া তাৰ শিক্ষাটো কি সেইটো নিবিচাৰে এতিয়া আপুনি মন কৰিব ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এটা ডাঙৰ বিষয়বস্তু সন্নিৱিষ্ট কৰিছে প্ৰেক্টিছ প্ৰফেচাৰ এতিয়া ধৰক আপুনি এজন ভাল এংকৰ ভাল বিশ্লেষক আপুনি এটা মাছ মিডিয়া এটা ইনষ্টিটিউশ্যনৰ কলেজত বা ইউনিভাৰ্চিটিত আপুনি আপোনাৰ যিটো দক্ষতা আছে তাৰ ভিত্তিত আপুনি প্ৰেক্টিছ প্ৰফেচাৰ হ'ব পাৰে এতিয়া আমাৰ এনভাইৰনমেণ্টৰ ক্ষেত্ৰত আমাৰ সমাজখনৰ কাৰণে আমাৰ গোটেই পৰিৱেশৰ কাৰণে এটা যুগান্তকাৰী পৰিৱৰ্তন আনিছে যাদৱ পায়েঙে তেনেদৰে বিভিন্নজন ব্যক্তিয়ে কাম কৰি আছে এতিয়া যাদৱ পায়েং বা ভাৰতবৰ্ষৰে নহয় বিদেশৰ বিশ্ববিদ্যালয়ৰ প্ৰেক্টিছ প্ৰফেচাৰ গতিকে তেনেদৰে আমাৰ সমাজখনত বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে খুব ডিগ্ৰী নোলোৱাকৈ PhD নকৰাকৈ পোষ্ট ডক্টৰেট নকৰাকৈ কেতবোৰ এনে কাম কৰিছে যিখনে সমাজখনৰ উত্তৰণ ঘটাইছে উদ্যমিতাৰ উত্তৰণ ঘটাইছে আমাৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াইছে সংগীতৰ ক্ষেত্ৰত আগবঢ়াইছে তেওঁলোকে অনবদ্য অৱদান সেইসকল ব্যক্তিকো আনি এতিয়া ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এনেকুৱা এটা ডাঙৰ ভাল কাম কৰিলে তেওঁলোককো সামাজিক স্বীকৃতি এটা দি দিলে সামাজিক স্বীকৃতি কাৰণ এজন আপুনি যদি গাঁৱৰ আমি কৃষক এজন তেওঁ তাত ধুনীয়াকৈ চিটবিলাক সংৰক্ষণ কৰিছে বহান বৰা বুলি যোৰহাটৰ এজন ব্যক্তিয়ে গম পাইছে আমাৰ যিমান ধানৰ প্ৰজাতি আছে সেইবিলাক সংৰক্ষণ কৰিছে আমাৰ ডেভিড গগৈয়ে নতুন ধৰণৰ ইটা নিৰ্মাণ কৰিছে গেলা পচা সামগ্ৰী মানে ৱেষ্টেজৰ পৰা গতিকে এনেধৰণৰ যিসকলে অভিজ্ঞতাৰ আধাৰত কাম কৰিছে ডেভিড গগৈ বাৰু যথেষ্ট শিক্ষিত কিন্তু যদি গাঁৱত কিছুমান ব্যক্তি আছে যিবিলাকে তেওঁলোকে কৃষিৰ ক্ষেত্ৰত এটা নতুন জাগৰণ আনিছে
এই ব্যক্তিসকলক যদি আমি কানেক্ট কৰিব পাৰোঁ আমাৰ শিক্ষাৰ সৈতে, আমাৰ শিক্ষা ব্যৱস্থাৰ সৈতে যেতিয়া কানেক্ট কৰিম, কানেক্ট অৰ্থাৎ তেওঁলোকৰ অভিজ্ঞতাটোক আনি পেলাই যেতিয়া আমি আমাৰ শিক্ষা প্ৰতিষ্ঠানখনত আমাৰ শিক্ষাৰ্থীৰ সৈতে তেওঁলোকক যোগাযোগ স্থাপন কৰি দিওঁ, তেওঁলোকে শিকিব, শিকাৰ লগে লগে তেওঁলোকে লাৰ্ণিং বাই ডুইং, লাৰ্ণিং বাই এক্সপিৰিয়েঞ্চ, লাৰ্ণিং বাই এক্সপেৰিমেণ্টছ, এই আটাইকেইটা যেতিয়া হৈ যাব তেতিয়া দেখিব যে আমাৰ যিটো নিয়োগ সংস্থাপনক লৈ যিটো এটা ডাঙৰ আমি এটা ভয়ংকৰ ভৱিষ্যত দেখা পাইছোঁ, বহু পৰিমাণে সমস্যাটো সমাধান হ'ব। আৰু অসমৰ যদি আৰ্থ সামাজিক যিটো পৰিৱেশ, জনগাঁথনি, আমাৰ জনগাঁথনিটোৰ কাৰণে যিবোৰ সমস্যা আহিছে, আমি কিছুমান কাম নকৰাৰ কাৰণে বেলেগে আহি তাত অধিকাৰ কৰিছে, সেই প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত কিন্তু আমাৰ স্কিল এডুকেশ্যনটোৱে আমাৰ সামাজিক পৰিচয়, আমাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰতো এটা কিন্তু ডাঙৰ ভূমিকা ল'ব পাৰে বুলি মই ভাবোঁ। গতিকে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যিটো এইবিলাক কথা দিছে, আমি হয় ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা আছে, প্ৰত্যাহ্বান আছে। তাক ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত গোটেই ডিজিটেলাইজেশ্যনৰ পৰা, তাক কানেক্ট কৰাৰ পৰা, গোটেই এটা ইনফ্ৰাষ্ট্ৰাকচাৰ অৰ্থাৎ আন্তঃগাঁথনি নিৰ্মাণৰ পৰা, আমাৰ শিক্ষক নিযুক্তিৰ পৰা, শিক্ষক প্ৰশিক্ষণৰ পৰা, ছাত্ৰ ছাত্ৰীক আমি দিব পৰা বিভিন্ন সা সুবিধাৰ পৰা বহু ক্ষেত্ৰত অসুবিধা আছে। কিন্তু তাৰ মাজতে আমি যদি পৰ্যায়ক্ৰমে এই কথাখিনি অতিক্ৰম কৰি যাওঁ, আমি ইন ট্ৰু চেন্স, প্ৰকৃতাৰ্থত আমি এজন শিক্ষাৰ্থীক মানৱ সম্পদ, হিউমেন ৰিচোৰ্চ, হিউমেন কেপিটেল, মানৱ মূলধন হিচাপে গঢ়িব পাৰিম। মহন্ত ছাৰক মই ধন্যবাদ জনাইছোঁ। একে সময়তে মই ডক্টৰ কলিতা ছাৰৰ ওচৰলৈ আহিছোঁ আৰু কলিতা ছাৰক মই এই কথাটো সুধিব বিচাৰিছোঁ যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি আমাৰ যি বহুমুখী শিক্ষা, এই বহুমুখী শিক্ষাৰ উত্তৰণত কেনেধৰণৰ কি ব্যৱস্থা আছে, বা আমাৰ বহুমুখী শিক্ষাৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল কেনেদৰে আগবাঢ়ি যাব পাৰিব, ছাৰে কি ভাবে? বহুমুখী শিক্ষা এনেই এই শব্দটো ইয়াৰ আগতেও আমাৰ শিক্ষা ব্যৱস্থাত আছিল। এতিয়াও আমাৰ এসময়ত খোলা বহুখিনি বিদ্যালয়ত বহুমুখী বিদ্যালয় বুলি কোৱা হয়। লক্ষ্যটো খুব ভাল আছিল, কিন্তু সেই বিদ্যালয়বিলাকত আমি যেতিয়া পঢ়িছিলোঁ তেতিয়াও আমাৰ বিদ্যালয়বিলাকত তেনেকুৱা কাৰ্পেণ্টাৰী এটা শিক্ষা আছিল। আমাৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে লয় কৰ্ম অভিজ্ঞতা আছিল, ৱৰ্ক এক্সপিৰিয়েঞ্চ। কিন্তু বাস্তৱত আচলতে এই বিষয়খিনি যে কৰ্ম অভিজ্ঞতা বুলি কওঁতে আচলতে কি তাতে কিবা এটা তৈয়াৰ কৰিবলৈ শিকাব লাগিছিল, তাৰপিছত তৈয়াৰ কৰিব লাগিছিল আৰু তাত নম্বৰটো দিব লাগিছিল। কিন্তু সেইটো সময়ত আমি আচলতে ঘৰত কিবা এটা কৰি বা বজাৰৰ পৰা কিবা এটা কিনি নি পেলাই জমা দি পেলাই নম্বৰটো লৈছিলোঁ। গতিকে সেইটো আচলতে ফলপ্ৰসূ নহ'ল আৰু পিছত সেইটো বন্ধ কৰি দিলে। কথাটো তেনেকুৱাই যে সেইটো সময়ৰ কাৰণে কাৰ্পেণ্টাৰী শিক্ষা এটা খুব জৰুৰী। বা আজি যদি আপুনি যদি চাই যে এজন যদি আপুনি সময়ত যেতিয়া দৰকাৰ হ'ব, আপুনি কাৰ্পেণ্টাৰ এজন বিচাৰি বহুদূৰ বাট কৰি যাব লাগিব। কেতিয়াবা এনেকুৱা হয় যে আপুনি পানী কিনি আনি গা ধুব লাগিব, প্লাম্বাৰ এজন আপুনি নাপায়, সেইটো এটা লেভেল। ঠিক সেই কথাটো কৈছোঁ যে আজি NSDCয়ে আমাৰ যিবিলাক আমাৰ মহাবিদ্যালয় আছে তাত কিছুমান ট্ৰেইনিং চেণ্টাৰ কৰিছে, আৰু তাত কি কৰিছে, অলৰেডি যিবিলাক আনস্কিল বা ছেমি স্কিল পাৰ্চন তাত কৰি আছে, ধৰক তেওঁ লণ্ড্ৰী হ'ব পাৰে, তেওঁ নাপিত হ'ব পাৰে, তেওঁ তেনেকুৱা মিস্ত্ৰী হ'ব পাৰে, বা যিকোনো মোবাইল ৰিপেয়াৰিং তেওঁ মেকানিক হ'ব পাৰে, গাড়ীৰ মেকানিক হ'ব পাৰে। আজি যদি চোৱা যায় যে আমাৰ গাড়ীৰ যিবিলাক ডিলাৰবিলাকত যিবিলাক থাকে তেওঁলোক স্কিল লেবাৰ, কিন্তু আমাৰ গাড়ীৰ গেৰেজবিলাকত যিবিলাক থাকে তেওঁলোক আনস্কিল লেবাৰ। দুইটা লোকে কাম কৰিছে, আৰু আমি সেইকাৰণে সাধাৰণতে কি হয়, আমি আনস্কিল লেবাৰৰ ওচৰত গাড়ীখন লৈ যাওঁ, কাৰণ ডিলাৰত গ'লে য'ত 10,000 টকা খৰচ হ'ব, আমি যদি আনস্কিল লেবাৰজনৰ তাত যাওঁ তাত কিন্তু 1,500 বা 2,000 টকাটো কামটো হৈ যাব পাৰে। সেই কামটো আমি কৰি আছোঁ, আমি আনস্কিল লেবাৰত গৈ আছোঁ। এতিয়া NSDCয়ে এটা পৰিকল্পনা কৰিছে, তেনেকুৱা আনস্কিল যিবিলাক ৱৰ্কাৰ আছে, লেবাৰ ঠিক নহয়, ৱৰ্কাৰ বা তেনেকুৱা আছে, তেওঁলোকক এটা ট্ৰেইনিং দিব, আৰু ট্ৰেইনিং দি পেলাই তেওঁলোকক স্কিল কৰিব। কাৰণ সেই কামটো যদি অলপ ট্ৰেইনিং দিয়া যায়, তেতিয়া তেওঁলোক যদি অলপ তেওঁলোকৰ কামখিনি বেছি উন্নত মানৰ হয়, লাভ আমাৰ সকলোৰে হ'ব। এইটো এটা বহুমুখী শিক্ষাৰ পাৰ্ট, যে এতিয়া আমাৰ এনেকুৱা নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন, আমাৰ শিক্ষা বিভাগ, এনেধৰণে আমাৰ যিমানখিনি আছে টেকনিকেল এডুকেশ্যন, এইখিনিতো আছেই, শিক্ষা বিভাগৰ এটা অংগ। গতিকে এনেধৰণে এতিয়া আমাৰ কি হয়, চৰকাৰী বিভাগবিলাকৰো এটা
আন্তঃ সমন্বয় গঢ়ি উঠিছে আৰু ইটো বিভাগে সিটো বিভাগৰ লগত আৰু মূলতঃ যিহেতু আমাৰ যুৱ প্ৰজন্মটো শিক্ষা বিভাগৰ লগত জড়িত হৈ থাকে বা আজি এনেকুৱা যে নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পোৰেশ্যনে কিছুমান আঁচনি হাতত ল'লেও সেই আঁচনিখিনি বাস্তৱ ৰূপ দিবৰ কাৰণে তেওঁলোকক শিক্ষানুষ্ঠানৰ দৰকাৰ হ'ব। অলৰেডি যিখিনি শিক্ষানুষ্ঠান আছেই কলেজ ইউনিভাৰ্চিটি বা স্কুল সেই শিক্ষানুষ্ঠানবিলাকতে তেওঁলোকে দিলে প্ৰথম কথা হ'ল তাত ছাত্ৰ ছাত্ৰীও পাব বা অলৰেডি পাছ আউট বা লেফ্ট আউট যিমানখিনি তেনেকুৱা আনস্কিল হৈ কাম কৰি আছে তেওঁলোককো আনিব পাৰিব। গতিকে এনেধৰণে এটা ব্যৱস্থা আছে। এতিয়া তেনেকুৱাকৈ আমাৰ যিটো কাম কৰিছে যে তেনেকুৱাকৈ আমি আচলতে পেৰেলেলি এতিয়াও সেই ব্যৱস্থাটো এতিয়া অ'পেন হৈ আছে যে আমাৰ কিছুদিনৰ পৰা সেই বস্তুটো চলি আছে যে এড অন কোৰ্চ আমি কিছুমান এড অন কোৰ্চ আমাৰ ডক্টৰ মহন্তদেৱৰ কলেজতো বা আমাৰ সকলোৰে কলেজত বা আমাৰ যদি সকলো কলেজত চোৱা যায় প্ৰফাইলত যে প্ৰত্যেকৰে কিছুমান এড অন কোৰ্চ আছে। এতিয়া এই এড অন কোৰ্চবিলাকত আমাৰ দেখিছোঁ যে আমাৰ গুৱাহাটীৰে বহুকেইখন মহাবিদ্যালয়ে তেনেকুৱা খুব ভাল ভাল এড অন কোৰ্চ দিছে। তেওঁলোকে ৱেব ডিজাইনিং ঘটনাটো কৈছোঁ যে আজি অসমীয়া DTP কৰিবৰ কাৰণে আমি মানুহ বিচাৰি ফুৰিব লাগে। তো সেইটো আমি এটা এড অন কোৰ্চ হিচাপে দিব পাৰোঁ। তেওঁ যদি খুব ভালকৈ শুদ্ধভাৱে যদি এনেকুৱা নাম থাকে যে গণেশগুৰিত এখন আছে এনেকুৱা যে তেওঁ প্ৰুফ চাব নালাগে, তেওঁ শুদ্ধকৈ গোটেইখিনি কাম কৰিব পাৰে। সেইটো হ'ল স্কিল। শুদ্ধকৈ বানান ভুল নথকাকৈ ধুনীয়া লগাকৈ তেওঁ লেয়াৰটো খুব ধুনীয়া এনেকুৱা এটা যদি কাম কৰে সেই নামটো কিন্তু গুৱাহাটীৰ বহু দূৰলৈকে গুচি যাব। গতিকে তেনেকৈ হ'ল কি আমাৰ প্ৰত্যেকেই সেই কামটো কৰি আছে। এতিয়া আমি আনুষ্ঠানিকভাৱে তেনেধৰণে আমি গঢ় দিবও পাৰোঁ। এতিয়া কি হৈছে আমাৰ হয়তো 10জন যদি তেনেকুৱা DTP অপাৰেটৰ আছে তাৰ ভিতৰত 2জন স্কিল বাকীখিনি এনেকুৱা হ'ল যে মই আৰু এইখন দোকানলৈ কেতিয়াও নাহোঁ। মানুহে এনেধৰণে কয় বা আমিও তেনেধৰণে কৈছোঁ যে তেওঁলোকে যদি অলপ যদি তেওঁলোকে শিকিলেহেঁতেন তেওঁলোকেও পাৰিলেহেঁতেন। গতিকে আমাৰ শিক্ষানুষ্ঠান বা আমাৰ এটা সেই দায়িত্বটো থাকে যে তেওঁ কামখিনি কৰে। যদি তেওঁ ইমানখিনি কাম কৰিব পাৰিছে DTP কৰিব পাৰিছে তেওঁ শুদ্ধকেনো কিয় কৰিব নোৱাৰে? তাৰ কাৰণে তেওঁক অকণমান বানানৰ জ্ঞানটো আমি শিকাই দিব লাগিব। এতিয়া ঘটনা হ'ল যে আমাৰ বহুতে ভাবে তুমি DTPহে হ'ব লাগে, DTP কৰিবৰ কাৰণে তুমি কম্পিউটাৰ টাইপ কৰিলেই হ'ল। কিন্তু DTP ভালকৈ কৰিবৰ কাৰণে তেওঁক এজন যদি পাৰফেক্ট DTP অপাৰেটৰ বুলি কোৱা যায় তেতিয়াহ'লে তেওঁ কিন্তু হেমকোষ চন্দ্ৰকান্ত অভিধান গোটেইখিনি তেওঁ জানিব লাগিব, তেতিয়াহে তেওঁ হ'ব পাৰিব। গতিকে ভাষা শিক্ষাটো DTPৰ লগত জড়িত হৈ আছে। যদি তেওঁ ভাষা জ্ঞানটো নাথাকে তেওঁ যদি কোনটো দন্তন্য হ'ব কোনটো মূৰ্ধন্য হ'ব সেইটো যদি নাজানে তেওঁ DTP অপাৰেটৰ কেনেকৈ হ'ব? DTP অপাৰেটৰ হ'বৰ কাৰণে তেওঁ ভাষাৰ জ্ঞানটো লাগিব। তেনেকৈ প্ৰত্যেকটো কামৰ লগত তেওঁৰ এটা মানে বিষয়ৰো প্ৰয়োজন। সেই বিষয়টোৰ যদি তেওঁ প্ৰয়োজন বা তেওঁ যদি কৰিব নোৱাৰে তেতিয়াহ'লে নহ'ব। বা কোনোবাই যদি তেনেকুৱা এটা আজি ইংৰাজীৰ ক্ষেত্ৰত আজি বহুখিনি সুবিধা হৈছে, তাত হয়তো বানানটো নাজানিলেও তাক কম্পিউটাৰে সেই ছাপোৰ্টটো দিয়ে, কিন্তু অসমীয়াৰ ক্ষেত্ৰত এতিয়াও সেইটো উন্নত মানত হৈ উঠা নাই। গতিকে তাত ভাষা জ্ঞানৰ দৰকাৰ। গতিকে এনেকৈ প্ৰতিটো কামত আমাৰ আচলতে তেওঁক অন্যান্য আনুষংগিক কিছু কথাৰ প্ৰয়োজন। গতিকে সেই জ্ঞানখিনি যদি আমি একেলগে দি যাব পাৰোঁ তেওঁক আমি বহুমুখী শিক্ষা বুলি আজিৰ যুগৰ পৰিৱেশত আমি ক'ব পাৰোঁ। ডক্টৰ কলিতা ছাৰক ধন্যবাদ জনাইছোঁ। আমাৰ সময় চমু চাপি আহিছে। শেষত মই সুকন্যাৰ ওচৰলৈ আহিছোঁ আৰু সুকন্যাৰ পৰা এটা প্ৰশ্নৰ উত্তৰ জানিব বিচাৰিছোঁ। যদিও প্ৰশ্নটো গুৰুত্বপূৰ্ণ, মই তেখেতৰ ছাত্ৰী হিচাপে মই প্ৰতিক্ৰিয়াহে জানিব বিচাৰিছোঁ। কাৰণ আমাৰ অসমত সাম্প্ৰতিক অৱস্থাত এইবোৰ কথা দেখা গৈছে, আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অতিমাত্ৰা বৃদ্ধি পাইছে। প্ৰাথমিক স্তৰত খুব বেছি পৰিমাণে বৃদ্ধি পাইছে। মহাবিদ্যালয়সমূহতো তেনেধৰণৰ ঘটনাবিলাক আমাৰ চকুত পৰে। ৰাজ্যৰ শিক্ষা ক্ষেত্ৰলৈ আচলতে ভাবুকি কঢ়িয়াই আনিছে এনেধৰণৰ ঘটনাই। এগৰাকী ছাত্ৰী হিচাপে মই সুকন্যাৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। হয়, এই শিক্ষা ব্যৱস্থাৰ এটা খুব সুন্দৰ পদক্ষেপ হৈছে মাল্টিপল এণ্ট্ৰি এক্সিট প্ৰগ্ৰেম। এই পদক্ষেপৰ জৰিয়তে যিসকল ছাত্ৰ ছাত্ৰীয়ে দুৰ্ভাগ্যবশতঃ নিজৰ পঢ়া শুনা এৰিবলগীয়া হয় বা এৰি দিয়ে, তেখেতসকলে আকৌ য'ৰ পৰা তেখেতৰ পঢ়া শুনা এৰা খাইছিল তাৰ পৰা আকৌ তেখেতসকলে নিজৰ পঢ়া শুনা কণ্টিনিউ কৰিব পাৰিব। হয়, ধন্যবাদ। সুকন্যাক ধন্যবাদ জনাইছোঁ। একে সময়তে মই ধন্যবাদ জনাইছোঁ ডক্টৰ সৌমাৰজ্যোতি মহন্ত ছাৰক। ইমান ব্যস্ততাৰ মাজতো আজি এই সময়খিনি আপোনালোকৰ কাৰণে উলিয়াই দিয়াৰ কাৰণে, আমাৰ ষ্টুডিঅ'ত অতিবাহিত কৰাৰ কাৰণে একে সময়তে মই ধন্যবাদ জনাইছোঁ ডক্টৰ ৰঞ্জন কলিতা ছাৰকো। ছাৰৰ বহুমূলীয়া সময়ৰ এইখিনি সময় আপোনালোকক দি আপোনালোককো উপকৃত কৰিছে, আমাক ধন্য কৰিছে। আজি এটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা আমি কৰিলোঁ। কোন দিশে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি
ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা আমি সকলোৱে শুনি আছোঁ, সকলোৱে গম পাই আছোঁ, কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিত কি আছে, এই শিক্ষানীতিক লৈ কি হ'ব, এনেধৰণৰ চৰ্চা চলি আছে যদিও সঠিক কথাবিলাক আমাৰ ৰাইজে গম পোৱা নাই। আজি এই আলোচনাৰ পৰা আপোনালোক উপকৃত হ'ব বুলি আশা কৰিছোঁ আৰু ইমানতে আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। এই অনুষ্ঠান চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। চাই থাকিব এনি ভাৰত 24।